Hello, hi, good evening. কি খবৰ সকলোৰে আজি বহুত দিনৰ মূৰত আকৌ ক্লাছ 12 লাইভ। সো আমি নতুন এটা চেপ্টাৰ আজি ষ্টাৰ্ট কৰিব লাগিব ৱেভ অপটিক্স। সো নতুন চেপ্টাৰটো আমি সেই কাৰণে প্ৰথম ক্লাছটো যেটো হয় যেটো লেকচাৰ নাম্বাৰ 1 সেইটো ইউটিউব লাইভ যোগে লৈ আহিছো আজি। আৰু আমাৰ ক্লাছ বিলাক যি সকলে এপত কৰি আছে তেওঁলোকে এপ বুলি লিখি দিবা এপৰ ষ্টুডেন্ট সকল আহিছে না নাই মই এটা গম পাই লম প্ৰথমতে। আৰু ক্লাছ বিলাক আমাৰ আসামিজ এক্সপ্লেনেশনত যায় দেই যি সকল ইংলিশ মিডিয়ামৰ পৰা আসামিজত আহিছে তেওঁলোকৰ অসুবিধা যাতে নহয় সো বুজোৱাবিলাক অসমীয়াত বুজোৱা হয় মিডিয়ামটো কিন্তু ইংলিশে হয় তো এটো হ'ব আমাৰ ৱেভ অপটিক্সৰ লেকচাৰ নাম্বাৰ 1 যেটো ইউটিউবত লাইভ যোগে কৰা হৈছে বাকি পিছৰ ক্লাছবিলাক আমাৰ যিদৰে এপত হয় হে তেনেকে ধৰণে হ'ব যি সকল এপৰ ষ্টুডেন্ট আছে প্ৰথম ক্লাছটো মই ইউটিউবত লাইভ হিচাপে কৰিছো সকলোৱে কৰিব পৰাকে এটো আমাৰ এপ ওভাৰভিউ যদি কোনোবা এতিয়ালৈকে জ্ঞান টিউশন এপটো ডাউনলোড কৰা নাই তেতিয়াহলে আমাৰ প্লে ষ্টৰত গৈ তোমালোকে এপটো ডাউনলোড কৰি ল'ব পাৰিবা কিবা যদি অসুবিধা থাকে এইগিটা নম্বৰত আমাক WhatsAppত কন্টাক্ট কৰিব পাৰিবা যদি এপটোত জয়েন হওঁতে বা ডাউনলোড কৰোতে যিকোনো কিবা যদি অসুবিধা হয় ঠিক আছে আজি ক্লাছ 10 ৰ ক্লাছ হোৱাই নাই মোৰ মতে ইয়াত ক্লাছ 10 ৰ ষ্টুডেন্টে মেছেজ কৰি লাভে নাই আজিৰ ক্লাছটো সো এটো হল 12 বেটছৰ আমাৰ যেটো 2025 টু 26 ৰ নতুন যিখিনি ক্লাছ আমাৰ চলি আছে যিখিনি কোৰ্স আমাৰ এপত এভেইলেবল হৈ আছে এপটো ডাউনলোড কৰিলে তোমালোকে তাতে এই কোৰ্সখিনি পাই যাবা আৰম্ভ কৰিব পাৰো আমি আমাৰ আজিৰ ক্লাছটো সো আজি আমি কি পঢ়িম খুব ধুনিয়াকে পঢ়িম খুব ইন্টাৰেষ্টিং টপিক হয় আৰু মই যিমানটো জানো খুব কনফিউজিং হয় থাকে এই যিখিনি টপিক আছে তোমালোকৰ এই চেপ্টাৰটোত ৱেভ ফ্ৰন্ট হাইজেন্স প্ৰিন্সিপল ৰিফ্ৰেকশন এণ্ড ৰিফ্লেকশন অফ প্লেন ৱেভ এই গোটেই টপিক গিটা অকনমান কনফিউজিং হয় হয়নে সো সেইখিনি বস্তু আমি ডিটেইলত যদি পঢ়ি যাওঁ চেপ্টাৰটোৰ পিছৰখিনি বুজি পাবলৈ বা পঢ়িবলৈ আমাৰ ইজি হয় সো ইয়াৰ আগৰ চেপ্টাৰটো আমাৰ কি আছিল ৰে অপটিক্স আছিল হয়নে সো ৰে অপটিক্স হক ৱেভ অপটিক্স হক আলটিমেটলি তুমি গম পাইছা যে ইয়াত লাইটৰ ফেনোমেনা বিলাকৰ ওপৰত পঢ়া হ'ব লাইটৰ যিবিলাক পৰিঘটনা অপটিক্স মানে কি যত আমি লাইটৰ বিষয়ে পঢ়িম যত লেন্সৰ কথা পঢ়ো মিৰৰৰ কথা পঢ়ো সো আগৰ যেটো চেপ্টাৰ আছিল তাত আমি ৰিফ্লেকশনৰ কথা পঢ়িছিলো ৰিফ্ৰেকশনৰ কথা পঢ়িছিলো টোটাল ইন্টাৰনেল ৰিফ্লেকশনৰ কথা পঢ়িছিলো হয় এইটো চেপ্টাৰত অকনমান বেলেগ কিছুমান বস্তু পঢ়িম যেবিলাক তোমালোকে ক্লাছ 10 লৈকে পোৱা নাছিলা লাইক ইন্টাৰফাৰেন্স অফ লাইট বুজি পাইছা পোৱা নাছিলা তোমালোকে ডিফ্ৰেকশন অফ লাইট পোৱা নাছিলা সো এইবিলাক বস্তু আমাৰ এই চেপ্টাৰটোত আহিব ক্লাছ 10 ৰ লেকে আমি যিখিনি বস্তু পঢ়িছিলো তাতকে অকনমান এডভান্স লেভেলত এটো চেপ্টাৰত আহি যাব ওকে সো অপটিক্স যেটো ইউনিট আছে তাত দুটা চেপ্টাৰ তোমালোকৰ ৰখা হৈছে ৰে অপটিক্স এণ্ড ৱেভ অপটিক্স ৰে অপটিক্সৰ পিছত এইটো এটা চেপ্টাৰ হয় সেম ইউনিটৰ হয় দে সো ৱেভ ফ্ৰন্ট মানে কি হয় হাইজেন্স প্ৰিন্সিপল কি হয় ৰিফ্ৰেকশন এণ্ড ৰিফ্ৰেকশন অফ প্লেন ৱেভ কি হয় এইখিনি বস্তু আমি ডিটেইলত পঢ়িলম প্ৰথম টপিকটোত আহি যোৱা what is wave front মই বুজাবৰ কাৰণে তোমালোকক এটা ধুনিয়া এক্সাম্পল দি থৈছো আৰু আজিৰ ক্লাছটো অকনমান ডেফিনিশন টাইপ গৈ থাকিব হা হেতু কাৰণে মই অলপমান ইয়াতে লিখিও দিছো যেটো আমাৰ পিপিটি আছে পিপিটিটোত অলপমান তোমালোকে ইয়াত লিখা মেলা বিলাক পাবা দেই বাকি যিবিলাক মই বুজাব লাগে হেবিলাক মই আকিমেলিটো ইয়াত বুজাই দিম বাৰু বাট পিপিটিটোত তোমালোকে কি দেখি পাবা যিবিলাক ডেফিনিশন বিলাক হেবিলাক তোমালোকে ইয়াতে পাই গৈ থাকিবা হ'ব ঠিক আছে সো মই মেছেজ বিলাকো পঢ়ি থাকিম ক্লাছও কৰি থাকিম হ'ব কিবা ডাউট থাকিলে তোমালোকে সুধিবা বুজি পালে না পালে y or n ত আনসাৰ দিলে হল বুজি পালে yes y for yes n for no আহি যোৱা প্ৰথম টপিকটো আহি যোৱা a wave front is defined wave front মানে কি হয় তাক আমি কি বুলি কব পাৰো continuous locus of all particles কিবা কিবি ধে আহিব একদম wave frontৰ ডেফিনিশন দিবলৈ গলে ইয়াত প্ৰতিটো শব্দতে তোমালোকে উজুদি খাব লাগিব যেতিয়া তোমালোকক কৈ দিয়া হ'ব locus আকৌ যেতিয়া কোৱা হ'ব continuous locus আৰে সো এই বস্তু বিলাকে তোমালোকক খেলিমেলি লগাব যেতিয়া তোমালোকে ৱেভ ফ্ৰন্টৰ ডেফিনিশনটো পঢ়িবলৈ যাবা সো সেই কাৰণে মই ইয়াত থকা যেটো টাৰ্ম তোমালোকে মেইনলি দেখিছা লোকাস লোকাস কি হয় মই হেতু তোমালোকক এক্সট্ৰা কি ইয়াত দেখাই থৈছো চোৱা লোকাস মানে কি হয় চাবা হা লোকাস মানে হৈছে the set of all points whose coordinates satisfy a given equation or condition এনেকুৱা এখুপামান পইন্টৰ এটা সেট okay after a long time গোপাল okay so এখুপামান পইন্টৰ এটা সেট হ'ব কেনেকুৱা এখুপামান পইন্টৰ এটা সেট জিহুপা পইন্টে কি কৰিব whose coordinates satisfy a given equation বা condition জিহুপা পইন্টে এখুপামান পইন্ট তুমি ভাবিলো এখুপামান পইন্ট একেলগে আছে এটা সেট অফ পইন্টস হৈ গল এনেকুৱা এখিনি পইন্ট হ'ব যিখিনি একেটা কন্ডিশনে satisfy কৰিব মই এটা এক্সাম্পলৰ সহায়ত বুজিবলৈ বেছি ভাল হ'ব নেকি চোৱা মই যদি কওঁ ফৰ এক্সাম্পল a circle is the locus of points from which the distance to the center is a given value or radius
তাৰ মানে কিহৰ কথা কৈছে যে তুমি যদি এটা এনেকুৱা এটা পইণ্টৰ কথা কলা সাপোজ এইটো এটা পইণ্ট আৰু পইণ্টৰ মই নাম কি দিলো পইণ্টৰ মই নাম দিলো কি বুলি O পইণ্টৰ মই নাম কি দিলো O এতিয়া O পইণ্টৰ পৰা মই কি কৰিলো r ডিসটেন্সত এটা পইণ্ট ললো আকৌ r ডিসটেন্সত এফালে এটা পইণ্ট ললো আকৌ r ডিসটেন্সত এফালে এটা পইণ্ট ললো তেনেকে তুমি ইমাজিন কৰিব পাৰিছা সাগে যে সবফালে r ডিসটেন্সত যদি মই একোপমান পইণ্ট লওঁ আৰু সেই পইণ্ট কোপা যদি মই এনেকে কানেক্ট কৰি দিও হা পইণ্ট খিনি যদি মই এনেকে গুটে পইণ্ট বিলাক যদি কানেক্ট কৰি দিও তেতিয়া মই কি পাম তেতিয়া স্যাৰ মই এটা সাৰ্কেল পাম তেতিয়া মই এটা সাৰ্কেল পাম এতিয়া এই সাৰ্কেলটো যেনেকে পালো কেনেকে পালো তেতিয়া মই কম যে সাৰ্কেলটো কেনেকে পালো কিছুমান একোপমান পইণ্ট মই একেলগ কৰি পালো কেনেকুৱা একোপমান পইণ্ট যত তোমালোকৰ হে পইণ্ট বিলাকে প্ৰতিটো পইণ্টে এটা কন্ডিশন মানি চলিছে কি কন্ডিশন মানিছে যে যি এটা পইণ্ট আছে O হে O পইণ্টৰ পৰা r ডিসটেন্সত O পইণ্টৰ পৰা r ডিসটেন্সত O পইণ্টৰ পৰা r ডিসটেন্সত থকা পইণ্ট হয় সব পইণ্ট সাৰ্কেলটোৰ এই যেটো সাৰ্কামফাৰেন্স দেখিছা পৰিধি যেটো দেখিছা তাত থকা প্ৰতিটো পইণ্টে কি হয় এটাই কন্ডিশন মানিছে কন্ডিশনটো কি হয় যে তাহাতি সব এটা পইণ্ট O আছে O পইণ্টৰ পৰা সব ইকুৱেল ডিসটেন্সত আছে r ডিসটেন্সত থকা পইণ্ট হয় সো এইটোৱে এটা গিভেন কন্ডিশন যে এটা পইণ্ট O তাৰ পৰা r ডিসটেন্সত থকা একোপমান পইণ্ট তাহাতক যেতিয়া একেলগে তুমি কনসিডাৰ কৰিবা কি পাবা সাৰ্কেল এই যেটো সাৰ্কেল আছে হেতুৱে হৈছে এটা লোকাস তাৰ মানে লোকাস মানে কি বুলি কৈছিলো মই set of points বুজি পাইছানে set of points so এই যিখিনি পইণ্ট তোমালকে দেখিছা এইখিনি কি হয় set of points হয় একোপমান পইণ্টৰ এটা গুট এটা সমষ্টি তাৰ মানে যত সেই গুটে পইণ্ট বিলাকে কি মানি চলে এটা নিৰ্দিষ্ট নিয়ম মানি চলে এটা নিৰ্দিষ্ট কোঅৰ্ডিনেট স্থানাংক মানি চলে যে ইয়াৰ পৰা ইমান ডিসটেন্সত আছে সব r ডিসটেন্সতে আছে বুজি পালো গতিকে হোৱাট ইজ লোকাস বুলি কলে এই সাৰ্কেলটো এটা লোকাস সাৰ্কেলটো এটা লোকাস কিয় লোকাস কিয়নো ইয়াত এনেকুৱা কিছুমান পইণ্টৰ এটা সেট হয় যিবিলাক পইণ্টে সেম কোঅৰ্ডিনেট মানি চলে কি হয় লোকাস আমি সবে বুজি পালো নে নাই কৈ দিয়া ইয়েস অৰ নো আনসাৰ কলে হ'ব লোকাস কি হয় আমি সবে বুজি পালো নাই কৈ দিয়া সো আমি মেইনলি বোর্ড এক্সামৰ বাবে আমি ফোকাস কৰি আছো গতিকে আমি একদম ডিটেইলত যাম কিবা এটা শব্দ যদি আমি তাত নুবুজা পাইছো সেই নুবুজা শব্দটো আমি ভাঙি পাতি বুজিব লাগিব হয়নে জৰ্জ ওকে জৰ্জে কৈছে আপোনাক বহুত আপোনালোকক বহুত মিস কৰিছো আচ্ছা জৰ্জ কোনটো ইয়াৰৰ আছিল পাস আউট হৈ গল নেকি বাৰু ঠিক আছে সো হেতু হৈ গল লোকাস এতিয়া লোকাসটো যদি বুজি পালা এটো আৰামসে বুজি পাবা চাবা তুমি ধৰি লোৱা এটা পাথৰ ললা পাথৰটা লৈ তুমি এনেকে পেলাই দিলা পানী এখিনি পেলাই দিলা হা পেলাই দিলে তুমি তাৰ সাৰাউন্ডিংত কি দেখি পাবা এনেকুৱা কিছুমান সাৰ্কেল নিচিনা কিছুমান কি দেখি পাবা ওয়েভ দেখি পাবা এতিয়া মই অলৰেডি কৈছো সাৰ্কেলটো এটা লোকাস হয় হয়নে ক্লাস নোটস পাবা কিয় নপাবা পাবা ইউটিউবৰ ষ্টুডেন্ট সকলে এই চ্যাপ্টাৰটোৰ এই ক্লাসটোৰ লেসনটোৰ মানে এই যেটো লেকচাৰ আছে তাৰ ক্লাস নোটটো মই ফ্ৰীলি এপটোত এভেইলেবল কৰাই দিম লাষ্টলৈকে চাই থাকা মই লাষ্টত জনাই দিম কোড গৈ তোমালোকে পাবা ক্লাস নোটটো সো এই বিলাক তেতিয়ালে লোকাস বুলি তুমি মানি লবানে নলৱা কোৱাচোন লবানে নলৱা যে মই যদি এপাৰ পাথৰটা পেলাই দিও তাত যে সাৰ্কেল নিচিনাকে ওয়েভ বিলাক উঠিব সেইবিলাক প্ৰতিটোৱে এটা এটা মই কি বুলি ক'ব পাৰো প্ৰতিটোৱে এটা এটা কি বুলি ক'ব পাৰো লোকাস বুলি মই ক'ব পাৰো এটা মোক কোৱা হৈছে যে wavefront is defined as the continuous locus wavefront মানে বেলেগ একো নহয় wavefront মানে লোকাসই হয় continuous locus বুলি স্যাৰ কিহৰ কাৰণে ক'লে কিয়নো wavefrontৰ এনেকুৱা নহয় যে তুমি পাথৰটো ইয়াতে পেলাই দিছা ইয়াত ওয়েভটো এনেকুৱাকে ফৰ্ম হৈ ইয়াতে নোহোৱা হৈ থাকিলে এইখন কমপ্লিট হ'বনে নহয় হ'ব ইয়াৰ আকৌ ইয়াৰ চাৰিফালে এই নেক্সট যেটো ঢৌ উঠিব এই ঢৌটো উঠিতে এনেকুৱা হ'ব নে এনেকুৱা হ'ব কন্টিনিউয়াস হ'ব এহেতি এনেকুৱা ঢৌ নুঠে আধাটো হোল আকৌ নহল এনেকুৱা নহয় কন্টিনিউয়াস এটো ডিসক্রিট বুলি ক'ব যদি আধা অকমান থাকে অকমান না থাকে সো কন্টিনিউয়াস লোকাস হ'ব সো wavefront মানে হৈছে কিছুমান কন্টিনিউয়াস লোকাস all particles of a medium এটা মিডিয়ামৰ গুটে পাৰ্টিকল বিলাকৰ ইয়াত মিডিয়ামটো কি হৈ আছে ইয়াত মিডিয়ামটো ওয়াটাৰ হৈ আছে এতিয়া আমি কিহৰ কথা পঢ়িবলৈ গৈ আছো আমি পঢ়িবলৈ গৈছো লাইটৰ ওয়েভৰ কথা স্যাৰ এইখিনটো ওয়াটাৰ হয় এটোটো লাইট ওয়েভ নহয় এটা মই লাইট ওয়েভটো তোমালোকক যেতিয়া বুজাবলৈ যাম ন তেতিয়া তোমালোকৰ ইমাজিন কৰিবলৈ অলপ দিগদাৰ হ'ব কিয়নো সেই ওয়েভটো তুমি সব ওয়েভ খালি চকুৰে দেখি নোপোৱা বা বুজাবলৈ অলপমান দিগদাৰ লাইটৰ যিবিলাক ফেনোমেনা সব ফেনোমেনা আমি ফ্ৰী মানে আমি দেখি নাপাও বুজি পাইছানে সো আমি তাক চাবৰ কাৰণে কিছুমান ইনস্ট্ৰুমেন্ট ইউজ কৰিব লগা হয় বাট এইবিলাক আমি খালি চকুৰে ইজিলি দেখি পাও বাট ওয়েভ তো আমি বুজিবৰ বাবে আমি ইয়াৰ এক্সাম্পলটো ল'ব পাৰো তাৰ মানে বুজি পাইছা
গতিকে ইয়াত তুমি যেনেকৈ ওপৰৰ পৰা পেলাই দিছা তাৰ চাৰিওফালে কিছুমান কি ফৰ্ম হৈছে ঢৌ সেইবিলাকক মই ক'ম যে এইবিলাক এটা এটা লোকাছ প্ৰতিটোৱে এটা এটা এনেকুৱা কিছুমান পইণ্টৰ কণ্টিনিউয়াছ সেট হয় যিবিলাকে এটা এটা ৰিলেশ্যন মানি চলে এইটো যদি চোৱা ই সব পইণ্ট ইয়াৰ পৰা ইমান ডিষ্টেন্সত আছে সেম ডিষ্টেন্স তাৰ নেক্সট যেটো সাৰ্কেল আছে তাৰ ৰেডিয়াসটো এটা সেম ৰেডিয়াস হ'ব সব পইণ্ট কিমানটো ডিষ্টেন্সত আছে সেন্টাৰৰ পৰা হয় নহয় so which are vibrating in same phase at any instant so এই যেটো মিডিয়াম আছে যেটো মাধ্যম আছে মাধ্যমটোৰ সেই সকলো বিলাক পাৰ্টিকুলে কি কৰিব সেই সেম ফেজত তাৰ মানে অসিলেট কৰি থাকিব তাৰ মানে চোৱা তুমি যদি কোৱা এই ঢৌটোৰ কথা তেতিয়ালে সেই পাৰ্টিকুল বিলাকে এটা নিৰ্দিষ্ট এটা ফেজত তাত কি হৈ আছে দুলি আছে এই পাৰ্টিকুল খিনিয়ে বেলেগ এটা ফেজত দুলি আছে এই পাৰ্টিকুল খিনিয়ে বেলেগ এটা ফেজত দুলি আছে গতিকে কিছুমান কন্টিনিউয়াস লোকাছক আমি ওয়েভ ফ্ৰন্ট বুলি কম যত সেই লোকাছৰ পইণ্ট বিলাক কি হ'ব এটা মিডিয়ামৰ সেই সকলো বিলাক পইণ্ট হ'ব যিবিলাক পইণ্ট একেটা ফেজত দুলি আছে ধৰিলা মই ইয়াৰ পইণ্ট বিলাকৰ কথা হলো এই সকলো বিলাক পইণ্ট এই যেটো লোকাছ দেখিছা সকলো বিলাক পইণ্ট সেম ফেজত কি কৰি আছে দুলি আছে বুজি পাইছা অসিলেট কৰি আছে সো এইটো এটা লোকাছ এই লোকাছ বিলাককে আমি কি বুলি কম ওয়েভ ফ্ৰন্ট বুলি কম আমি বুজি পালে বহুত বেছি ভাল আৰু যদি বুজি নাপাও আমি সিম্পল কে এনেকেও যাব পাৰো যে আমি যেতিয়া ওয়েভ ফ্ৰন্ট বুলি কম আমি ধৰিলো এটা পইণ্ট সোৰ্স আমি ইয়াতে দেখালো ইয়াতে লাইট এটা আছে হা এই লাইটৰ এটা সোৰ্স আমি এনেকে যিবিলাক আমি আকি দেখাম হেবিলাকে ওয়েভ ফ্ৰন্ট আমি সিম্পল কে তেনেকেও বুজি যাব পাৰো আৰু আমি যদি ডিটেইলিংত ঘুমাই পঢ়ি যাও ন বস্তুবিলাক তেতিয়াহে ইন্টাৰেষ্টিং লাগিব আৰু পিছৰ টান টপিক বিলাক তেতিয়া বেছি ইজিকে বুজি পাবা সিচুৱেচন বিলাক নিজক ৰিলেট কৰিব পাৰিবা ক্লিয়াৰ হ'ল না সবৰে কৈ দিয়া সো কি হয় ওয়েভ ফ্ৰন্ট এইবিলাক এটা এটা ওয়েভ ফ্ৰন্ট ইয়াত যে ঢৌ বিলাক যে উঠিছে চাৰিওফালে এনেকে সাৰ্কেল নিচিনা সেইবিলাক ওয়েভ ফ্ৰন্ট সেইবিলাকক আমি কি বুলি ক'ব পাৰো কন্টিনিউয়াস লোকাছ বুলি ক'ব পাৰো কেনেকুৱা কন্টিনিউয়াস লোকাছ কি পইণ্টৰ যিবিলাক এই মিডিয়ামটোৰ কিছুমান পাৰ্টিকুল হয় মিডিয়ামটোৰ পাৰ্টিকুল বিলাকে সেম ফেজত অসিলেট কৰি থকা লোকাছ হা ইয়াত যদি তোমালোকে ঢেৰ লোকাছ দেখিব পাৰা হয়নে সাৰ্কেল ঢেৰ আছে লোকাছ ঢেৰ আছে সো এই সাৰ্কেলটোৰ বাবে সেই পইণ্ট বিলাকে এটা সেম ফেজত দুলি আছে সো এনেকুৱা কিছুমান লোকাছ হ'ব যিবিলাকত এটা লোকাছৰ বাবে এটা মিডিয়ামৰ পাৰ্টিকুল বিলাকে এটা সেম ফেজত দুলি থাকিব তাৰ মানে কথাটো বুজি পালো ওকে ঠিক আছে বহুত বেছি টেনশন লব না লাগে যদি কাবাৰ কনফিউজন আছে লাহে লাহে আমাৰ ক্লিয়াৰ হৈ গৈ থাকিব আৰু আমি ধুনিয়া ধুনিয়া টপিক পঢ়িম সোৱা এই বস্তুটোৱে আমি পঢ়িম আজি মেইনলি হা অকনমান হেকৰে টাইম লৈ বুজাই দিম ডিফাৰেন্ট টাইপস অফ ওয়েভ ফ্ৰন্ট তাৰ পিছতে আহি যাব ওয়েভ ফ্ৰন্টৰ টাইপস তোমাক এক্সামত কেতিয়াও নুহুদে হোৱাট ডু ইউ মিন বাই ওয়েভ ফ্ৰন্ট বুলি ওয়েভ ফ্ৰন্ট কি হয় তোমাক নুহুদে বুজি পাইছানে ওয়েভ ফ্ৰন্টৰ লগত ৰিলেটেড বেলেগ কিবা টপিকছে তোমালোকৰ বাবে আহিব ওয়েভ ফ্ৰন্ট কি হয় লিখা এনেকে নাহে the geometrical shape of a wave front depend on the source of the disturbance some common shapes are these spherical cylindrical and plane wavefront mainly wavefront তিনটা টাইপৰ আছে যেটো geometrical shape কিছুমান wavefrontor shape to plane হ'ব কিছুমান wavefrontor shape to spherical হ'ব এইবিলাক হৈছে shape spherical মানে কি এটা ফুটবলৰ নিচিনা হেতু shape এটা sphereৰ নিচিনা হেতু এটা shape plane এখন চিটৰ নিচিনা হেতু এটা shape so সেই wavefront বিলাকৰ shape বোৰ বেলেগ বেলেগ হ'ব পাৰে তুমি ইয়াত কেনেকুৱা ধৰণৰ দেখিলা সাৰ্কুলাৰ শেপত দেখিছিলা মই যেতে পাথৰটো দলিয়াই দিয়া দেখাইছিলো সো সব সময়তে তেনেকুৱা ধৰণৰ নহব পাৰে তো তাৰ শেপ বিলাক বেলেগ বেলেগ হ'ব পাৰে মানে বুজি পাইছা সো হেতু কিহৰ ওপৰত ডিপেন্ড কৰিব হে জিওমেট্ৰিক্যাল শেপটো কিহৰ ওপৰত ডিপেন্ড কৰিব সোৰ্সটোৰ ওপৰত পোহৰৰ উৎসটো কেনেকুৱা হেতুৰ ওপৰত ডিপেন্ড কৰিব হেতুৰ ওপৰত ডিপেন্ড কৰি আমি তিনিটা টাইপৰ ওয়েভ ফ্ৰন্ট পাম স্ফেৰিকেল সিলিন্ড্ৰিকেল প্লেন ওয়েভ আমি তিনিটা ওয়ান বাই ওয়ান পঢ়ি যাও হা প্ৰথমটোলে আহি যাও spherical so in the case of waves traveling in all directions from a point source the wavefront are spherical in shape যদি মই কিহৰ কথা কনসিডাৰ কৰিলো এনেকুৱা এখিনি ওয়েভ যিখিনি সকলো বিলাক ডাইৰেকশনতে গৈছে এটা পইণ্ট সোৰ্সৰ পৰা সো মই কৈছিলো যে সোৰ্সটোৰ ওপৰত ডিপেন্ড কৰে এতিয়া মই কলো যেটো সোৰ্স এই সোৰ্সটো হৈছে এটা পইণ্ট সোৰ্স কেনেকুৱা সোৰ্স এটা পইণ্ট সোৰ্স যদি হি পইণ্ট সোৰ্স হয় তুমি ইমাজিন কৰাচোন এটো এটা সাপোজ পইণ্ট সোৰ্স হয় এটো এটা পইণ্ট সোৰ্স ঠিক আছে সো ইয়াৰ পৰা তুমি যদি কি দেখাব বিচাৰা তুমি যদি ইয়াত যিবিলাক তাৰ মানে তোমাৰ লাইটৰ যিবিলাক ডাইৰেকশন তুমি ধৰিলা বাল্ব এটা ধৰিলা হা বাল্বটো এটা পইণ্ট সোৰ্সৰ নিচিনা ভাবিব পাৰা এটা বাল্বটোৰ পৰা পোহৰ কোনফালে যাব স্যাৰ এই ফালে যাব নে এই ফালে যাব কোনফালে যাব সব ফালে যাব তুমি যদি গোল এটা বাল্ব এটা ইমাজিন কৰিলো হা বাল্বটোৰ পৰা বাল্বটো যদি ৰুমটোৰ মাজতে তুমি লগাই থৈ দিয়া গোটেই ৰুমটো পোহৰ হ'ব নে নহয় গোটেই ৰুমটো পোহৰ হ'ব তাৰ মানে সব ফালে পোহৰ যাব সো যদি মই এটা পইণ্ট সোৰ্স থৈ দিও পইণ্ট সোৰ্স থৈ দিলে যেতিয়া পোহৰৰ ৰে বিলাক সেইবিলাক সব ডাইৰেকশনতে যাব
বুজি পাইছা গতিকে ইয়াৰ ক্ষেত্ৰত আমি যিবিলাক ওয়েভ ফ্ৰন্ট ড্ৰ কৰিম সেইবিলাক কেনেকুৱা ধৰণৰ হ'ব স্ফেৰিকেল হ'ব এই ৰে বিলাক যিবিলাক দেখিছা তাৰ লগত পাৰপেন্ডিকুলাৰলি যদি আমি সাৰফেস আঁকিবলৈ যাওঁ আমি এটা স্ফিয়াৰ আঁকিব লাগিব আৰু স্যাৰ সৰুৰ পৰা পঢ়ি আহিছিলো পাৰপেন্ডিকুলাৰ মানে 90 ডিগ্ৰী এংগল এটো আকৌ কেনেকুৱা ধৰণৰ কথা তেটা আমি কম যে প্লেন এটা সাৰফেসৰ ওপৰত পাৰপেন্ডিকুলাৰ তুমি 90 ডিগ্ৰীত আঁকা ঠিক আছে বা মানি ললো কাৰ্ভ সাৰফেসটোৰ ওপৰত তুমি কেনেকৈ আঁকিবা সো কাৰ্ভ সাৰফেসৰ ওপৰত পাৰপেন্ডিকুলাৰ আঁকাৰ নিয়মটো কি হ'ল সাপোজ তুমি এটা কাৰ্ভ সাৰফেস পাইছা কাৰ্ভ মানে কি তুমি তাক ইমাজিন কৰিব পাৰা যে কমপ্লিট এটা সাপোজ সাৰ্কেল হৈ গ'ল কমপ্লিট সাৰ্কেলটো যেটো সেন্টাৰ ন সেন্টাৰটোৰ পৰা তুমি এইবিলাক কি আঁকিছা ৰেডিয়াস আঁকিছা সো হে ৰেডিয়াস ডালৰ পুনে পুনে এইটো যিবিলাক আঁকিবা এইবিলাকে নৰমাল হ'ব এই নিৰ্দিষ্ট পইণ্টত ই হ'ব লম্ব এই নিৰ্দিষ্ট পইণ্টত ই হ'ব লম্ব তাৰ মানে পাৰপেন্ডিকুলাৰ কথাটো বুজি পাইছা গতিকে কাৰ্ভ সাৰফেসৰ ক্ষেত্ৰত আমি পাৰপেন্ডিকুলাৰ কেনেকৈ আকো ৰেডিয়াস ডালৰ পুনে পুনে বঢ়াই দিলে হৈ গ'ল তেতিয়ালে তুমি যদি সোর্সটো এটা পয়েন্ট সোর্স বুলি কোৱা তেতিয়াহলে তুমি কবা নেকি যে স্যার পয়েন্ট সোর্স যদি হয় হি সব ফালে সমানে সমানে ৰে বিলাক যেতিয়া পঠাব সেই ৰে বিলাকৰ পাৰপেন্ডিকুলাৰলি যেতিয়া মই এটা সাৰফেস আঁকিবলৈ যাম হেতু এটা স্ফেৰিকেল সাৰফেস হ'ব সো হেকাৰণে প্ৰথম পইণ্টত কোৱা হৈছে যে তুমি যে কলা স্ফেৰিকেল ওয়েভ ফ্ৰন্ট তুমি স্ফেৰিকেল ওয়েভ ফ্ৰন্ট কেতিয়া পাবা হে তুমি স্ফেৰিকেল ওয়েভ ফ্ৰন্ট কেতিয়া পাবা তুমি তেতিয়া পাবা যেতিয়া কি হ'ব এটা পয়েন্ট সোর্স হ'ব তেতিয়া ওয়েভ ফ্ৰন্ট বিলাক কেনেকুৱা হ'ব স্ফেৰিকেল হ'ব কথাটো বুজি পালো না সবে ইয়েস অর নো মোক কৈ যোৱাছ প্ৰতিটো পইণ্টতে ইয়েস অর নো কৈ গলে আমাৰ বেছি ভালকে ক্লিয়াৰ হ'ব নহলে গুটেটো গৈছা ৰিপিট কৰক বুলি কৈ দিব লাগিব বুজি পালো নে পইণ্টছৰ যদি হয় সব ফালে ৰে বিলাক যাব নাই সো সব ফালে যোৱা ৰে বিলাকৰ কাৰণে পাৰপেন্ডিকুলাৰ সাৰফেস আঁকিবলৈ তুমি স্ফেৰিকেল সাৰফেস আঁকিব লাগিব হল হেতুৱে কনসেপ্ট মই এবাৰ ভয়েসটো চাইছো হা ঠিকই আছে ন ইউটিউব এপটো কিবা এটা খেলিমেলি হৈছে নে কি নে আজি বহুত দিনৰ পৰা নিজে নিজে মাতটো তাতে ফাটি থাকে আমাৰ নিজৰ জ্ঞানমৰ এপটোত কিন্তু খুব ধুনীয়াকৈ চলি আছে আমাৰ ভয়েস তাত কোনো প্ৰবলেম হোৱা নাই সেম মাইকে ইউজ কৰিছো কিন্তু ইয়াত অকনমান কেতিয়াবা ইস্যু হয় ঠিকই আছে ওকে ৰাজীৱ মুদৈ কি হৈছে কোৱা ৰাজীৱ মুদৈ কোৱা কি বুজি পোৱা নাই কোৱা মই বুজাই দিম কোৱা লিখি থোৱা তোমাৰ মেছেজটো নেক্সট বস্তুটোলে হয় ৰিজনটো কি কৈছে চোৱা কিহৰ বাবে স্ফেৰিকেল হয় হেতু মই আকৌ এক্সপ্লেইন কৰি দিছো এবিলাক ক্লাছ নোটত পালে তুমি পঢ়িলে বুজি নাপাবা সেইকাৰণে মই ইয়াত লাইন বাই লাইন কিছুমান বস্তু ইয়াত দেখাই দিছো আজি ক্লাছটো এই বস্তু বহুত ইম্পৰ্টেন্ট হয় The region of this spherical shape is spherical shape or যেটো কাৰণ region to কি হয় because কিয়নো all such points which are equidistant from the point source will lie on a sphere এইটোৱে মেইন বস্তু যে তুমি যদি এটা পয়েন্ট সোর্সৰ কথা তুমি ইমাজিন কৰা সাপোজ তুমি কিহৰ কথা ইমাজিন কৰিছা তুমি এটা পয়েন্ট সোর্সৰ কথা ইমাজিন কৰিছা পয়েন্ট সোর্সটোৰ পৰা মই ইকুৱেল ডিসটেন্সত থকা পয়েন্ট চোৱা এইটো এটা পয়েন্ট বলে সোর্সটোৰ পৰা ইকুৱেল ডিসটেন্সত আছে ইকুৱেল ডিসটেন্সত সো ইকুৱেল ডিসটেন্সত থকা পয়েন্ট বিলাক যদি তুমি জয়েন কৰি দিয়া তেতিয়াহলে তুমি কি পাবা এটা স্ফিয়াৰ পাবা ইকুৱেল ডিসটেন্সটো বেলেগ একো নহয় এটো ৰেডিয়াস হয় এটো বেলেগ একো নহয় এটো কি হয় ৰেডিয়াস হয় তুমি ইমাজিন কৰা ইয়াতে এটা পয়েন্ট আছে মই যিকোনো কিবা এটা বস্তু দেখালো এটা পয়েন্ট তুমি এক পয়েন্ট হিচাপে ইমাজিন কৰা ইয়াৰ শেপটো এনেকৈ ইমাজিন নকৰিবা এই পয়েন্টৰ পৰা মই r ডিসটেন্স এইফালে ক'ব পাৰো r ডিসটেন্স এইফালে r ডিসটেন্স এইফালে সব ফালে যেতিয়া মই r ডিসটেন্স কম ইকুৱেল ডিসটেন্স সেই পয়েন্ট বিলাক জয়েন কৰি দিলে কি পাবা বাৰু এটা স্ফিয়াৰ পাবা সিম্পল বস্তু বুজি পাইছা যেটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ কনসেপ্ট আছিল যে আমি পয়েন্ট সোর্স এটাৰ বাবে ইলেক্ট্ৰিক ফিল্ড স্ফেৰিকেল পাওঁ সেম বস্তু হল and the disturbance starting from the source s it suppose source to is s will reach all these points simultaneously এই যে বস্তুটো মই এইমাত্ৰ দেখাইছিলো তোমালোকক এটা ডায়াগ্ৰাম চোৱা এইটো হৈছে পয়েন্ট অফ ডিস্টারবেন্স তুমি যদি কবলে যোৱা যেটো পয়েন্টত তুমি পাথৰটো পেলাই দিছা ন এটোক আমি কি বুলি ক'ব পাৰো পয়েন্ট অফ ডিস্টারবেন্স তাৰ আগলৈকে এই পানীখিনি শান্ত হৈ আছিল তাত কোনো ধৰণৰ ঢৌ এনেকুৱা নাছিল যেতিয়া তুমি এই পয়েন্টত পাথৰটা পেলাই দিলা তাৰ মানে তুমি ঠাণ্ডাকে থকা যিখিনি পানী আছে তাক তুমি কি কৰিলা তুমি ডিস্টার্ব কৰি দিলা এটা যেনেকৈ মোক জয়ন্ত মুদৈ ডিস্টার্ব কৰি আছে হা জয়ন্ত মুদৈ এই ক্লাস 10 ক্লাস হোৱাই নাই ক্লাস 12 হৈ আছে তুমি কাইন্ডলি মেসেজটো স্টপ কৰি দিয়া নহলে আমাৰ ইম্পৰ্টেন্ট মেসেজ তলত গুচি যাব পয়েন্ট অফ ডিস্টারবেন্স সো আমি যেটো পয়েন্টত পাথৰটো ওপৰৰ পৰা পেলাই দিছো তাক আমি কি বুলি ক'ব পাৰো পয়েন্ট অফ ডিস্টারবেন্স জ্ঞান টিউশনত কিন্তু লাইভ ক্লাস কৰিলে গালি খায় সো হেকানে বহুত ষ্টুডেন্টে হয়তো লাইভত নাহেও কিন্তু উপায় নাই আমি ইয়াত নিজকে এজন টিচাৰ হিচাপে ট্ৰিট কৰো তোমালোকক এজন ষ্টুডেন্ট হিচাপে যদি ইয়াত নকৰিবলগীয়া কাম কোনোবাই কৰে হিজুনেই নহক লাগে ইয়াত গালি খাব কিন্তু দেই সো তাৰ কাৰণে এক্সট্ৰিমলি সৰি
একদম ভালকে যিসকল ষ্টুডেণ্টে পঢ়ি থাকিব বিচাৰিছে তাৰ কাৰণে জ্ঞানম টিউচন একচুৱেলি হা উপায় নাই চোৱা সো এতিয়া আমি যেটো কলো যে এটো যেটো পইণ্টত আমি পাথৰ এটা পেলাই দিছো তাত আমি কি কৰিছো পানীখিনিক আমি ডিস্টার্ব কৰিছো ইয়াক কোৱা হয় পইণ্ট অফ ডিস্টারবেন্স সো যেতিয়া পইণ্ট অফ ডিস্টারবেন্সৰ কথা কলা ইয়াৰ পৰা গৈ এই যে ঢৌটো উঠিছে তুমি কবা নেকি যে এই পইণ্টত যেতিয়া ঢৌটো উঠিব স্যাৰ এই পইণ্টত যেতিয়া ঢৌটো উঠিব তেতিয়া এই পইণ্টত ঢৌটো উঠিব নেকি চোৱা এই যেটো ঢৌ দেখিছা হেতু সেম টাইমতে উঠিব এই পইণ্টে যেটো ঢৌ তুলিব এই পইণ্টে তাৰ মানে এই যেটো ঢৌ দেখিছা ন এই যেটো ওয়েভ দেখিছা এই ওয়েভটো একেলগে ফৰ্ম হ'ব অকনমান প্ৰথমতে ফৰ্ম হল বুলে তাৰ পিছত এই ফালৰ অকনমান ফৰ্ম হল এনেকুৱা হ'ব নি নহয় তাৰ মানে পইণ্ট অফ ডিস্টারবেন্সৰ পৰা এটা ওয়েভ ফ্ৰণ্টলৈকে ডিস্টারবেন্সবোৰ সেম টাইমত গৈ পায় বুজি পাইছান নে সো তুমি যদি ইয়াতে দেখাইছা যে এটো হৈছে তোমাৰ বাবে এটা পইণ্ট সোৰ্স হা তাৰ পৰা তুমি এটা লাইট এটা ইয়াতে দি দিলা বাল্ব এটা ইয়াতে আছে বা পইণ্ট সোৰ্স এটা আছে যৰ পৰা লাইট ওলাব তাৰ পৰা তুমি এইটো এটা স্ফেৰিকেল ওয়েভ ফ্ৰন্ট তুমি কনসিডাৰ কৰিলা সো এই স্ফেৰিকেল ওয়েভ ফ্ৰন্টৰ ওপৰৰ প্ৰতিটো পইণ্টলৈকে ইয়াৰ পৰা যেটো তাৰ মানে পোহৰ গৈ পোৱাৰ যেটো মানে সময় হেতু সেম সময় হ'ব সেম টাইমতে ইয়াৰ পৰা ইয়া এই পইণ্টটো পোহৰ গৈ পাব এইটোটো গৈ পাব এইটোটো গৈ পাব এইটো সব পইণ্টতে এটা লোকাসৰ সব পইণ্টলৈকে সেম পইণ্টত সেম টাইমত কি গৈ পাব লাইটৰ যেটো ইফেক্ট আছে হেতু গৈ পাব তাৰ মানে কথাটো বুজি পালা আৰু যদি পইণ্ট সোৰ্স হয় তেতিয়াহলে সেই সেম টাইমত গৈ পোৱা পইণ্ট বিলাক কি হ'ব এটা স্ফিয়াৰ হ'ব দ্যাটস অল এইখিনি বস্তুৱে আমি কিহৰ ওপৰত পঢ়িব লাগে স্ফেৰিকেল ওয়েভ ফ্ৰন্টৰ ওপৰত বুজি পালা লাষ্ট পইণ্টটো কি কলো যে ডিস্টারবেন্স স্টার্টিং ফ্ৰম the source S2 পৰা start হৈ যিবিলাক disturbance হ'ব reach all these points simultaneously মানে সমসাময়িকভাৱে এই স্ফিয়াৰটোৰ ওপৰত যিবিলাক পইণ্ট থাকিব সেই পইণ্ট বিলাক একেটা সময়তে গৈ পাব তাৰ মানে সেই কথাটো ইয়াতে কোৱা হৈছে ক্লিয়াৰ কনসেপ্ট সবৰে আহিছে এখন আকৌ আজি অকনমান হ্যাং মাৰিছে কোৱা বুজা গল কোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি স্ফেৰিকেল ওয়েভ ফ্ৰন্টটো বুজি পালো ওকে আচ্ছা জন্তুমতে বেয়া পাব নালাগে খালি এটো ক্লাস 10 ৰ ক্লাস নহয় যেটো দেখিছা ক্লাস 12 ৰ ক্লাস চলি আছে গতিকে তুমি ভাবা মই যদি 12 ৰ ষ্টুডেন্টৰ খিনি আগত যদি 10 ৰ কিবা কথা কৈ থাকো 12 ৰ ষ্টুডেন্ট খিনি বৰ নাখাব জানো হা হয় নহয় বাৰু সেইটো কাৰণে দেই বেলেগ কথা নাই চোৱা যাৰ কাৰণে যেটো সময় শিডিউল কৰা হৈছে হেতু যদি 11 ৰ ক্লাস চলি আছে তাত 11 ৰ কথাই কম যদি 10 ৰ ক্লাস চলি আছে তাত যদি 12 ৰ ষ্টুডেন্ট জনে আহি যদি কিবা বেলেগ কথা হলে তেতিয়া মই 12 ৰ ষ্টুডেন্ট জনৰ ৰিপ্লাই ইমান নকৰো মই 10 ৰ ষ্টুডেন্ট জনকে ৰিপ্লাই কৰিম সো ক্লাস বিলাক যেহেতু তেনেকে ধৰণে শিডিউল কৰা থাকে আহি যোৱা cylindrical wave front next আহি যোৱা cylindrical wave front when the source of light is linear in shape the wave front is cylindrical in shape তোমালোকে টিউব লাইট দেখিছা হা টিউব লাইট আমি আগত টিউব লাইট বুলি কলে কি বুলি বুজো এইটো টিউব লাইট তাৰ মানে পটককে কথাবিলাক বুজি নাপায় আৰে টিউব লাইট বুলি কলে আমি লগৰ বিলাক তেনেকে বুজো চাগে বাট তুমি টিউব লাইটক অলপমান বেলেগ ধৰণে ভাবা আজি যে এইটো হৈছে এটা টিউব লাইটটো আসলতে চাবলে গলে এইটো ইটস এ কাইন্ড অফ লিনিয়াৰ সোৰ্স এটো এটা লাইনৰ নিচিনাকে তুমি ইমাজিন কৰিব পাৰা হা টিউব লাইটটোক তুমি কিনেকে ইমাজিন কৰিব পাৰা এটা লিনিয়াৰ সোৰ্সৰ নিচিনা এটা এটা লিনিয়াৰ সোৰ্সৰ ক্ষেত্ৰত মই যদি ক যে এই সোৰ্সটোৰ পৰা ইকুৱেল ডিসটেন্সত থকা পইণ্ট এটা ইকুৱেল ডিসটেন্স বুলি কোৱাৰ লগে লগে তুমি এনেকে ভাবা যে এইটোটো এটা লাইন হয় এটো সাপোজ এটা লাইট সোৰ্স হয় ইয়াৰ পৰা মই কলো r ডিসটেন্সত থকা এটা পইণ্ট এই পইণ্টটোৰ পৰা r ডিসটেন্স r এফালে হ'ব পাৰে r হেফালে হ'ব পাৰে r এফালে হ'ব পাৰে r এফালে হ'ব পাৰে r এফালে হ'ব পাৰে হেতুকে মই ইয়াত আকি দেখাও সাপোজ সোৰ্সটোৰ এটা পইণ্টৰ কথা কলো এইটো এক নম্বৰ পইণ্ট এই পইণ্টৰ পৰা তুমি r ডিসটেন্সত যদি তুমি পইণ্ট কিছুমান লোৱা r ডিসটেন্স এফালে নে হেফালে নে সব ফালে r ডিসটেন্স হ'ব পাৰে আৰু গুটে r ডিসটেন্সৰ পইণ্ট বিলাক জয়েন কৰিলে তুমি কি পাবা তুমি এটা সাৰ্কেল পাবা সো তুমি ইমাজিন কৰা এনেকুৱা ইয়াত কিমান পইণ্ট আছে স্যাৰ ঢেৰ পইণ্ট আছে কন্টিনিউয়াসলি সো প্ৰতিটো পইণ্টৰ বাবে মোৰ মতে তুমি ঢেৰ এনেকুৱা সাৰ্কেল পাবা নুপা ভাবা ঢেৰ সাৰ্কেল পাবা সো তুমি ভাবা যে তুমি যেটো মানে যেটো লিনিয়াৰ সোৰ্স আছিল বা মই এনেকে দেখাও যেটো আমাৰ লিনিয়াৰ সোৰ্স আছিল সেই লিনিয়াৰ সোৰ্সটোৰ তুমি এটা লাঠি নিচিনাকে ভাবা আৰু তাত সাপোজ তুমি খাৰু কিছুমান পিন্ধাই দিছা খাৰু ইয়াতে এনেকে থৈছা ইডালৰ ওপৰত কিডাল থৈ গৈছা এই মাইক্ৰো মানুহ বিলাকে যে পিনে বেছিকে ৰাজস্থানৰ ফালে পিন্ধে দেখিছা নে একো বমান খাৰু এনেকে হাতত পিন্ধে থাকে
সো গোটেই খাৰুপা যেতিয়া একেলগ হৈ থাকে সেই দেখিবলৈ সেই খাৰুখিনি কেনেকুৱা লাগিব তুমি ভাবা সিলিন্ডাৰ এটাৰ নিচিনা লাগিব নালাগে গোটেই খাৰুখিনি দেখিবলৈ লাগিব নালাগে ভাবা এপাত এপাত খাৰু আছে প্ৰতিপাত খাৰু কেনেকুৱা নিচিনা হৈ আছে এটা ৰিং নিচিনা সাৰ্কেল নিচিনা বাট গোটেই সাৰ্কেল উপা যেতিয়া একেলগে লাগি থাকে ইটস লাইক এ সিলিন্ডাৰ সো ইয়াত তেনেকে এটা পইণ্টৰ বাবে এটা ৰিং এটা পইণ্টৰ বাবে এটা ৰিং মানে সাৰ্কুলাৰ শেপ সাৰ্কেল এনেকুৱা গোটেই সাৰ্কেল উপৰ লগ লাগি মোৰ মতে এই লাইট সোৰ্সটো এৰাউণ্ডত এটা সিলিন্ড্ৰিকেল সাৰফেস তুমি পাবা বুজি পাইছা আৰু এইটোৱে হ'ব ইয়াৰ ক্ষেত্ৰত ওয়েভ ফ্ৰন্ট সো সিলিন্ড্ৰিকেল ওয়েভ ফ্ৰন্ট তুমি কেতিয়া পাবা তুমি যেতিয়া এটা সিলিন্ডাৰ নিচিনা শেপ পাবা সা কোপৰা আহিলে সিলিন্ডাৰ নিচিনা শেপটো তেতিয়া মই কম যে যেটো তোমাৰ সোৰ্স আছিল সোৰ্সটো প্ৰতিটো পইণ্টৰ পৰা এই পইণ্টৰ বাবে r ডিসটেন্স বুলি কোৱাৰ লগ এই পইণ্টৰ পৰা সব ফালে r ডিসটেন্স ধৰিলা এটা ৰিং পালা তাৰ ঠিক ওপৰৰ পইণ্টৰ বাবে সব ফালে r ডিসটেন্স ধৰিলা আৰু এটা ৰিং পালা গোটেই ৰিং উপা একেলগে কনসিডাৰ কৰা তুমি এটা সিলিন্ডাৰ পাই গলা তাৰ মানে এটা পইণ্টৰ বাবে এটা ৰিং গোটেই লাইনটোৰ বাবে এটা সিলিন্ডাৰ বুজি পাইছা এই যে সিলিন্ড্ৰিকেল সাৰফেসখন সেই সাৰফেসখন ইয়াৰ ক্ষেত্ৰত কি হ'ব এখন ওয়েভ ফ্ৰন্ট হ'ব সবাই বুজি পাইছো নে নাই পা কৈ দিয়া ক্লিয়াৰ সুপাৰ লিখো ওকে মই আৰু অলপ মাইকটো তলত ইউজ কৰিছো এটো বহুতে বেছি ভাল মাইক্ৰোফোন হা যেটো ইউজ কৰিছো বহুত প্ৰফেশনালি মানুহবিলাকে ইউজ কৰি থাকে সো মাইক্ৰোফোনটো ইউজ কৰি আমি ভিডিও বনালো ফাটি না যে ইউটিউব তো কি হৈছে মই বুজি পোৱা নাই এটো লাইভ যেতিয়া আহো তেতিয়া মাতটো ফাটি যায় কেতিয়াবা এটো মই নেক্সট ক্লাছত কিবা এটা কৰিব লাগিব ইয়াৰ উপায় এটা উলিয়াব লাগিব হা বেছিকে বাজি আহিছে নি ক্লাছটো একদম কৰিব নোৱাৰা হৈছে নি বেয়া নোপোৱা যদি মই একবাৰ শুনি যাওঁ ৰবা কৰিব নোৱাৰা হৈছে বেয়া নোপোৱা যদি মই একবাৰ শুনি যাওঁ ৰবা কৰিব নোৱাৰা হৈছে বেয়া নোপোৱা যদি মই একবাৰ শুনি যাওঁ ৰবা কৰিব নোৱাৰা হৈছে বেয়া নোপোৱা যদি মই একবাৰ শুনি যাওঁ ক্লাছ 10 ক্লাছ হোৱাই নাই ক্লাছ 12 হৈ আছে তুমি কাইন্ডলি মেসেজটো ষ্টপ এখন আকৌ আজি অকনমান হ্যাং মাৰিছে 1 মিনিট বুজা গল আচ্ছা আজি চলি থাকিব দিও দেই নেক্সট ক্লাছত মই চেক কৰিম কিন্তু এটো প্ৰবলেমটো ইউটিউবৰ তা মানে সেই কাৰণে ওকে ঠিক আছে দিয়া কৰি থাকো হা কন্টিনিউ কৰি থাকো এতিয়া আমি সবে এটো বস্তু বুজি পালো এই বস্তুটো ইয়াত মই কেনেকৈ এক্সপ্লেইন কৰিছো চাবা the region of this cylindrical shape a cylindrical shape to কিহৰ বাবে হল বুলি কৈছো the locus of all such points locus বুলি কোৱাৰ লগে তুমি সাৰ্কেল দিলে মনত পাই দিয়া যেনেকৈ ফৰ এক্সাম্পল সাৰ্কেল locus মানে কি সেম ডিসটেন্সত থকা পইণ্ট বিলাক বুলি ভাবিলো আইতা সেম ডিসটেন্সত থকা পইণ্ট বিলাক জয়েন কৰি যেটো পাবা কি পাবা এই যে এটা ৰিং পাইছা so সেই locus of all points such a points are equidistant from the linear source will be cylindrical যে এই linear source টোৰ পৰা যদি মই equidistantত থকা যদি পইণ্ট লবলৈ যাও একেলগে কনসিডাৰ কৰিব পৰা নাই ধৰিলোৱা এই পইণ্টৰ বাবে পাইছা এটা এই পইণ্টৰ বাবে এটা গুটেইবা জয়েন কৰিলে তুমি কি পাবা সিলিন্ড্ৰিকেল এটা শেপ গতিকে ইয়াৰ লোকাসটো সিলিন্ড্ৰিকেল শেপৰ হ'ব সেই কাৰণে ইয়াৰ ওয়েভ ফ্ৰন্টটো মই কি বুলি কম সিলিন্ড্ৰিকেল বুলি কম বস সিম্পল বাৰ এই নেক্সট লৈ যাও প্লেন ওয়েভ ফ্ৰন্ট আচ্ছা আজি এটা বেলেগ কাম কৰা হৈছে তোমালোকে মন কৰিছা চাগে এই ব্যাকগ্ৰাউণ্ডটো মই ব্ল্যাক কৰিলো অলপমান বহুত কিবা কিবি কৰি মেলি ফাইনালি সো তোমালোকে স্যাটিসফাই হয় নে নহয় বাৰু এটা তোমালোকৰ স্যাটিসফ্যাকশনটোৰ ওপৰতে ডিপেন্ড কৰিব ঠিকে দেখি আছে নে ৰিফ্লেকশন বগেৰা আহি আছে নেকি এতিয়াও নে ধুনিয়া লাগি আছে ভাল লাগিছে নে ঠিকে আছে এপটো কৰিম বিশাল ডেকাই কৈছে বোলে ৰিফ্লেকশন হৈ আছে বহুত হয় জানো মইতো ইমান দেখা নাই কাৰণ ৰিফ্লেকশন আগতকে যথেষ্ট কমিছে মোৰ মতে হয়নে বাৰু আজি হেকানে প্ৰথমটো ক্লাস কৰি চাও ইয়াৰ পিছত পাৰিলে আৰু ঠিক ঠাক কৰিব লাগিব আজি ফাৰ্স্ট ক্লাসটো কৰিছো এই গুটেই সেটআপটো কৰাৰ পিছত নতুনকৈ অলপমান সেটআপ কৰা হৈছে দেই সো তাৰ পিছত আহি যোৱা প্লেন ওয়েভ ফ্ৰন্ট মই প্লেন ওয়েভ ফ্ৰন্টৰ কনসেপ্টটো তোমাক 2 মিনিটত বুজাই দিছো তাৰ পিছত আমি ইয়ালে যাম ধৰিলোৱা তুমি ভাবিলা যে এটো এটা পইণ্ট সোৰ্স হা এটো কি হয় এটা পইণ্ট সোৰ্স এই পইণ্ট সোৰ্সটোৰ পৰা তুমি ওয়েভ ফ্ৰন্ট বিলাক কেনেকৈ পাবা বুলি কৈছা স্ফেৰিকেল তুমি এই ফালে যদি তুমি চাবলৈ যোৱা হা একচুয়ালি স্ফেৰিকেল হয় তুমি এই পইণ্ট সোৰ্সটোৰ পৰা তুমি যিবিলাক কি পাবা
যিবিলাক ৱেভ ফ্ৰণ্ট পাবা কেনেকুৱা হ'ব স্ফেৰিকেল হ'ব স্ফেৰিকেল হ'ব লাহে লাহে এই স্ফিয়াৰটোৰ সাইজটো ডাঙৰ হৈ যাব নে সৰু হৈ যাব স্যাৰ কিনো কথা কয় সাইজটো কি হৈ যাব ডাঙৰ হৈ যাব লাহে লাহে কি হৈ যাব ডাঙৰ হৈ যাব আৰু সোৰ্সটোৰ পৰা আমি যিবিলাক ৰে আছে আমি ৰে বিলাক কেনেকৈ দেখাম কোৱা আমি ৰে বিলাক এনেকৈ দেখাম ৰেডিয়েলি আউটৱাৰ্ড এইবিলাক হৈছে ৰে ৰে মানে কি হয় স্যাৰ ৰে মানে ইয়াৰ পৰা লাইট বিলাক যিটো ডিৰেকচনত গৈছে সেই ডিৰেকচনটো দেখুৱা হয় আমি ৰে অপটিক্স পঢ়িছিলো আমি কৈছিলো ইনফিনিটিৰ পৰা প্যাৰেলেলি অহা ৰে সো ৰে কি দেখাইছিলে লাইটৰ ডিৰেকচন দেখাইছিলে মেইনলি ৰে বিলাকে কি দেখায় লাইটৰ ডিৰেকচন দেখায় yes yes এপত ক্লাছ নাই এপৰ ক্লাছটো আজি ইউটিউবত কৰা হৈছে ঠিক আছে চোৱা নেক্সট আমি কি কৰিলো এবাৰ মই ইমাজিন কৰিলো যে এটোটো সব ডিৰেকচনতে আছে চাবলৈ গলে সোৰ্সটো পৰা সব ডিৰেকচনতে লাইট গৈছে কিন্তু মই কনসিডাৰ কৰিলো সাপোজ এই ফালে যোৱা লাইট খিনি তেতিয়া তুমি এইখিনি কনসিডাৰ নকৰিবা নি তাৰ মানে নালাগে কৰিব অকমান দেৰি কাৰণে তুমি ভাবাচোন যে এই সোৰ্সটো পৰা হেই ফাললৈ যোৱা যিখিনি লাইট আছে সেইখিনি মই কনসিডাৰ কৰিছো এই ফাললৈ যোৱা লাইট খিনি মই কনসিডাৰ কৰিছো এইটো ডিৰেকচন তো এইবিলাক ৱেভ ফ্ৰন্ট তুমি দেখিছানে যিমানে ৱেভ ফ্ৰন্ট বিলাক ডাঙৰ হৈ গৈ থাকিব তাহাতৰ কাৰ্ভনেছটো কমি গৈ থাকিব কিয় বিকজ তাৰ সাইজটো ডাঙৰ হ'ব এন্ড লাষ্টত গৈ ৱেভ ফ্ৰন্ট বিলাক কি হৈ থাকিব কিছুমান প্লেন ৱেভ নিচিনা হৈ থাকিব স্ট্ৰেইট লাইন কিন্তু নহয় প্লেন ৱেভ চোৱা তুমি এই ফালৰ পৰা চাওতে মোবাইলৰ এই এজটো দেখিছা কাৰণে এটা লাইন নিচিনা লাগিছে হয় নে নহয় কিন্তু একচুয়ালি মোবাইলটো এনেকুৱা নহয় এয়া চোৱা ভিডিওটো চলি আছে ইয়াতে এখন সাৰফেস হয় এখন প্লেন হয় সো এই ফালৰ পৰা চালে লাইন এটাৰ নিচিনা লাগিছে এটো হেতু বস্তু তাৰ মানে সো তুমি নিজে ভাবা পুখুৰীত যেতিয়া পাথৰটো তুমি পেলাই দিয়া কাখতে ঢৌবিলাক উঠে খুব ইন্টেন্স ঢৌবিলাক উঠে উঠি একদম গোটেই পুখুৰীটোত ঢৌবিলাক নুঠে লাহে লাহে আতৰলৈ গৈ সেই পইণ্টৰ পৰা যিমানে দূৰলৈ যাব ঢৌবিলাক কি হৈ যায় নোহোৱা হৈ যায় লাষ্টত সো তেনেকে এটা সোৰ্সৰ পৰা যেতিয়া লাইটটো বহুত দূৰলৈকে ট্ৰেভেল কৰি গৈ থাকিব তেতিয়া লাহে লাহে ৱেভ ফ্ৰন্টৰ সাইজটো কাৰ্ভনেছটো কমি লাষ্টত কি হৈ যাব কিছুমান স্ট্ৰেইট লাইন নিচিনা হৈ থাকিব সৰি কিছুমান প্লেন ৱেভ ফ্ৰন্ট হৈ থাকিব সো যেটো প্লেন ৱেভ ফ্ৰন্ট সেই প্লেন ৱেভ ফ্ৰন্ট তুমি সেম সোৰ্সৰ পৰাই পাবা তুমি সিলিন্ড্ৰিকেল লাইট তুমি যদি লিনিয়াৰ সোর্স এটাৰ কথা কোৱা হা সাপোজ দিস ইজ এ লিনিয়াৰ সোর্স এই লিনিয়াৰ সোর্সটোৰ বাবে তুমি কি গম পালা যে ইয়াৰ যেটো শেপ হ'ব হেতু কি হ'ব সিলিন্ড্ৰিকেল হ'ব হল সো এই সিলিন্ড্ৰিকেল শেপ বিলাকো যেটা বহুত দূৰত যেটা তুমি ইমাজিন কৰিবা হেবিলাক প্লেন ৱেভ ফ্ৰন্টৰ নিচিনা হৈ থাকিব সো তুমি যদি কোৱা যে প্লেন ৱেভ ফ্ৰন্ট কেনেকুৱা ধৰণৰ সোৰ্সৰ পৰা পোৱা যায় তেতিয়া তুমি কবা যে প্লেন ৱেভ ফ্ৰন্টৰ কাৰণে বেলেগ টাইপৰ সোৰ্স নালাগে যিকোনো সোৰ্সৰ পৰা পাব পাৰি কিন্তু কোড পাম সেই সোর্সটোৰ পৰা বহুত বেছি দূৰত যেতিয়া আমি গুছি যাম তেতিয়া হলে হে ৱেভ ফ্ৰন্টটো কি হৈ যাব এটা প্লেন ৱেভ ফ্ৰন্ট কিনো লিখিছো আমি বুজি পাওঁছন একবাৰ চাই লও এজ এ spherical or cylindrical wave front advances its curvature যেতিয়া চোৱা cylindrical wave frontৰ ক্ষেত্ৰত কি হ'ব সিলিন্ডাৰটোৰ এটা কাৰ্ভনেছ থাকে নে নাথাকে তুমি যদি এটা সিলিন্ডাৰ ইমাজিন কৰা এই সিলিন্ডাৰটো যিখন সাৰফেস হয় বেকা হয় নে নহয় হা সো সিলিন্ডাৰটো যেতিয়া ডাঙৰ হয় তুমি এনেকৈ ভাবা ড্ৰলে গৈ আছে মানে কি সিলিন্ডাৰটো ডাঙৰ হৈ গৈ আছে তাতকে ডাঙৰ সিলিন্ডাৰ যিমানে ডাঙৰ এটা সিলিন্ডাৰ তুমি পাই গৈ থাকিবা যেনেকৈ যিমানে ডাঙৰ এটা স্ফিয়াৰ পাই গৈ থাকিবা তাৰ কাৰ্ভনেছটো কমি যাব তেনেকৈ সিলিন্ডাৰটোৰ সাইজটো যিমানে ডাঙৰ হৈ গৈ থাকিব এই সাৰফেসখনৰ কাৰ্ভনেছটো কমি গৈ থাকিব আৰু গৈ থাকোতে হি কি হৈ যাব প্লেন হৈ থাকিব কথাটো বুজি পাইছা সেই কাৰণে কোৱা হৈছে যে সিলিন্ড্ৰিকেল ৱেভ ফ্ৰন্ট হওক বা স্ফেৰিকেল ৱেভ ফ্ৰন্ট হওক যেতিয়া এডভান্স হ'ব এডভান্স মানে আগবাঢ়ি যেতিয়া গৈ থাকিব কাৰ্ভেচাৰ ডিক্ৰিজেছ তাৰ যেটো কাৰ্ভনেছ এটো কমি গৈ থাকিব বুজি পাইছা progressively তাৰ মানে ক্ৰমান্বয়ে so a small portion of such a wave front at a large distance বহুত দূৰত হেনেকুৱা এটা ৱেভ ফ্ৰন্টৰ যেতিয়া স্মল এটা পোৰশন ধৰা হ'ব যেনেকৈ তোমালোকে জানা পৃথিৱীখন স্ফেৰিকেল অলমোস্ট স্ফেৰিকেল বাট পৃথিৱীখনৰ যদি মই অকন মানে এটা অংশ ধৰো হি কেতিয়াও স্ফেৰিকেল নহয় তোমাৰ ঘৰৰ চোতালখন কেতিয়াও স্ফেৰিকেল শেপত নাই কাৰ্ভ নহয় প্লেন নিচিনা কিয় তুমি তাত অকন মানে যদি এটা লেংথ ধৰা হেতু অলমোস্ট কি নিচিনা লাগিব প্লেন নিচিনা লাগিব গতিকে আমি দূৰত গৈ পোৱা যিবিলাক ৱেভ ফ্ৰন্ট হ'ব তাৰ স্মল পাৰ্ট এটা যদি কনসিডাৰ কৰো সাপোজ এআৰ স্মল পাৰ্টটো এটো কিহৰ নিচিনা হ'ব এটা প্লেন ৱেভৰ নিচিনা ৱেভ ফ্ৰন্টৰ নিচিনা হ'ব বুজি পালো গুটেখিনি বস্তু ক্লিয়াৰ কৈ দিয়া প্লেন ৱেভ ফ্ৰন্ট তো আমি টাইপস অফ ৱেভ ফ্ৰন্ট আমাৰ কমপ্লিট হৈ গল এতিয়া আমি মেবি আমি যাব পাৰিম হাইজেন্স প্ৰিন্সিপল ইয়াৰ পিছত আমি কলে যাব পাৰিম হাইজেন্স প্ৰিন্সিপল সবে বুজি পালো এটো আমি বুজি পালো যদি আমি হাইজেন্স প্ৰিন্সিপল দিলে যাব পাৰো সো আচ্ছা আৰু দুটা বস্তু আমি ইয়াতে জানি যাও ৰে সো ৰে আমি বাৰে বাৰে কৈ আছো নাও হোৱাট ইজ ৰে an arrow drawn perpendicular to the wave front
in the direction of propagation of wave is called ray. যেটো ডিৰেকশনত ৱেভটো propagate কৰিব মানে যেটো ডিৰেকশনত ৱেভটো আগবাঢ়ি যাব হেতু ডিৰেকশনত আমি যিবিলাক এৰো ড্ৰ কৰো পারপেন্ডিকুলার টু দা ওয়েভ ফ্রন্ট টু পারপেন্ডিকুলার যেনেকে তোমালোকে দেখিছিলা যে স্যার এটো যদি এটা সোর্স হয় আপুনি আমাক অলরেডি কৈছিলে যে সোর্সটো বাবে কি হয় এটো সাপোজ এটা সোর্স হয় পয়েন্ট সোর্স দেখালো তেতিয়া হলে সব ফালে আমি স্ফেরিক্যাল যেবিলাক সারফেস আকিছিলো তাত মই এনেকে ধৰণে ৰে বিলাক দেখাইছিলো আৰু কৈছিলো যে এবিলাক হৈছে পারপেন্ডিকুলার সো এই পারপেন্ডিকুলার যেবিলাক আমি এৰো ড্ৰ কৰিছো একচুয়ালি ৰে বিলাক কি হয় কিছুমান এৰো হয় পারপেন্ডিকুলারলি ড্ৰ কৰা হয় এই ওয়েভ ফ্রন্ট বিলাকৰ লগত এটা ৰে বিলাকৰ ডিৰেকশনটো সোৱা এই বাহিৰলে আছে তাৰ মানে সোর্সটোৰ পৰা ওয়েভ ফ্রন্টটো এই ফালে প্ৰপাগেট হৈছে ইয়াৰ পৰা পোহৰটো লাহে 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 দূৰলৈ গৈ আছে তাৰ মানে বুজি পাইছা প্ৰপাগেট কৰা মানে পোহৰটো যিফালে আগবাঢ়ি গৈছে সো সেই ডিৰেকশনটো আমাক কোনে দেখায় বুজিছো সেই ডিৰেকশনটো আমাক কোনে দেখায় আমাক সোর্সটোৱে দেখায় মানে আমাক ৰে বিলাকে দেখায় টাইম টেকেন ফ্রম লাইট ৰে টু ট্ৰেভেল ফ্রম ওয়ান ওয়েভ ফ্রন্ট টু আনাদাৰ ইজ সেম এলং এনি ৰে সাপোজ তোমাক মই এনেকে ধৰণে কলো হা অলপ পিছত আমি পঢ়িমগে এটো এটা ওয়েভ ফ্রন্ট হয় এ বি আৰু এটা মই ওয়েভ ফ্রন্ট কলো এটো যেটো হৈছে সি এটা মই কলো যে এ বি ওয়েভ ফ্রন্টৰ ওপৰত কিছুমান পইণ্ট আছে সাপোজ 1 2 3 4 আৰু ইয়াত কিছুমান পইণ্ট আছে সাপোজ 5 6 7 8 এনেকি কিছুমান পইণ্ট আছে হা সো এ বি যেটো এটা ওয়েভ ফ্রন্ট তাৰ পৰা নেক্সট ওয়েভ ফ্রন্টলে ইয়াৰ পৰা ইয়ালৈকে এ বিলাক মানে যেতিয়া কি হ'ব ইফেক্টটো যেতিয়া যাব হা লাইট ৰে টু ট্ৰেভেল ফ্রম ওয়ান ওয়েভ ফ্রন্ট টু আনাদাৰ এই ওয়েভ ফ্রন্টৰ পৰা আনটো ওয়েভ ফ্রন্টলে যেতিয়া লাইট ৰে বিলাক যাব যাওতে যেটো টাইম লাগিব এই লাইট ৰেটো যেটো টাইম লাগিছে এটুকু সেম টাইম এটুকু সেম টাইম এটুকু সেম টাইম লাগিব সব লাইট ৰেকে সেম টাইম লাগিব তুমি যদি স্ফেৰিক্যালি চাবলৈ যোৱা এই সোর্সটো আসলে এটো তাৰ পৰা এনেকে ধৰণে নহয় জানো সো এই বিলাক যিবিলাক লাইট ৰে আছে সো এইটোৰ পৰা এটলে যাবলৈ এই লাইট ৰেটোক যিমান সময় লাগিছে ইয়াকো হিমান সময় ইয়াতো হিমান সময় লাগিব তাৰ মানে এই ওয়েভ ফ্রন্টৰ পিছত নেক্সট ওয়েভ ফ্রন্টটো যেতিয়া বনুতে তাত ডিস্টারবেন্স বিলাক ইয়াৰ পৰা ইয়ালৈকে গৈ পাওতে সেম টাইম লাগিব সব ডিৰেকশনতে সেম টাইমে লাগিব তাৰ মানে সেই কথাটো আমাক কোৱা হৈছে বুজি পাইছো তাৰ পিছত কৈছে এ গ্ৰুপ অফ প্যাৰালেল ৰেজ ইজ কল্ড বিম অফ লাইট তোমালোকে পাইছিলা এটা বিম অফ লাইট মানে গ্ৰুপ অফ প্যাৰালেল ৰেজ যেতিয়া তুমি কোৱা ইনফিনিটিৰ পৰা ৰে অফ লাইট আহিছে প্যাৰালেলি সো এইখিনি কি হয় প্যাৰালেল ৰে এটা গ্ৰুপ সো তাক মই কি বুলি কব পাৰো বিম অফ লাইট বুলি মই কব পাৰো এইবিলাক সৰুহুৰা ডেফিনিশন কেতিয়াবা আহিব পাৰে what do you mean by beam of light what do you mean by a ray এনেকে কেতিয়াবা এক নম্বৰ কোৱেশ্চন হয়তো আহি যাব পাৰে কথাটো বুজি পালো yes or no কৈ যোৱা ডান বুজিলো একদম পুরা সাবজেক্টত ফোকাস কৰি দিয়া কনসেপ্ট খিন ফোকাস কৰি দিয়া বাকি এবিলাক সৰুহুৰা যি টেকনিক্যাল প্ৰবলেম আছে এবিলাক তোমাৰ কাৰণে কোনো মেটাৰ নকৰা হৈ থাকিব টপিকটোত মেইনলি গুৰুত্ব দিয়া ওকে বুজিলো গুড নেক্সট আহি যোৱা ইয়ালে যেটো হৈছে হাইজেন্স প্ৰিন্সিপল যেটো আজিৰ ক্লাছৰ আটাইতকৈ বেছি ইম্পৰ্টেন্ট এটা বস্তু হয় সো হাইজেন্স প্ৰিন্সিপলটো আমি হাইজেন্স প্ৰিন্সিপল অফ সেকেন্ডাৰী ওয়েভলেট বুলি পাও না ভাববা যে এটো বেলেগ এটা বস্তু এটো সেম বস্তুই হয় এই যেটো হাইজেন্স প্ৰিন্সিপল according to হাইজেন্স প্ৰিন্সিপল কি হয় চাবা each point on a wavefront is a source of secondary waves which add up to give a wavefront at any later time তাৰ মানে তুমি যে এনেকে ধৰণে পাইছিলা যে এটো এটা সোর্স হয় এই সোর্সটো বাবে এটো এটা wavefront হয় মই গুটেটো অকা নাই এই সাইডটো লাগিছো ইয়াৰ নেক্সট যেটো wavefront হ'ব সেই wavefrontটো কোনে বনাব ই বনাব তাৰ মানে ইয়াৰ নেক্সট যেটো wavefront তাক ই বনাব সো মেইন যেটো সোর্স হেতু আসলে এটো আসলে কি হয় আমাৰ বাবে এটো আসলে মেইন সোর্স S to আসলে মেইন সোর্স হল তো তাৰ পিছত আমি যেটো প্ৰথম wavefront পালো এটো হৈছে ফাৰ্স্ট wavefront তাৰ পিছত এটো হল সেকেন্ড wavefront এটো হল থাৰ্ড wavefront সো হাইজেনে কলে যে এই সোর্সটোৱে প্ৰথমতে কি বনাব ফাৰ্স্ট wavefrontটো বনাব সেকেন্ড wavefrontটো কোনে বনাব এই ফাৰ্স্ট wavefrontটো বনাব এনেকৈ বনাব যেন ই হে ইয়াৰ প্ৰতিটো পইণ্টে যেন কি হয় এটা এটা সোর্স এনেকুৱা নিচিনা কাম কৰিব এই wavefrontটোৰ প্ৰতিটো পইণ্টে যেন এটা এটা সোর্স এনেকুৱা নিচিনা কাম কৰিব আৰু ই কি বনাব এই সেকেন্ড যেটো wavefront হেতু বনাব তোমালোকে এটা খেল দেখিছা তাত কি কৰা হয় এনেকে টাচপা দেখি দিমান ইয়াৰ পিছত এইখন এনেকে হজাই লোৱা হয়
হয়নে সো এনেকে ধৰণে দেখিছা নাই বাৰু এইটো বস্তু ইউটিউবত খুব ফেমাছ হয় এইটো বস্তু সো এইফালৰ পৰা তুমি এটা কাৰ্ড পেলাই দিলা পেলাই দিয়াৰ পিছত এই কাৰ্ডটো পৰিব ই ইয়াক পেলাব এনেকুৱা হ'ব কিন্তু প্ৰথম কোনে ঠেলি দিছিলে ধৰি লোৱা তুমি ঠেলি দিছিলা সো ইউ আৰ দা সোর্স তুমি হৈছা মেইন সোর্স ইয়াক তুমি ইমাজিন কৰা ফাৰ্স্ট ৱেভ ফ্ৰণ্টখনৰ নিচিনা ইয়াক সেকেন্ড ৱেভ ফ্ৰণ্টখনলৈ ডিস্টাৰবেন্সটো কোনে দিলে ফাৰ্স্ট খনে দিলে সেকেন্ডটোৱে কাক দিলে থাৰ্ডটোক দিলে থাৰ্ডটোৱে কাক দিলে ফোৰ্থটোক দিলে সো ইয়াক কোনে পুশ কৰিলে বুলি ক'লে তুমি ক'বা সেকেন্ড কাৰ্ডখনে সো ই এটা সোর্সৰ নিচিনা কাম কৰিলে ইয়াক কোনে পুশ কৰিলে ফাৰ্স্ট কাৰ্ডখনে ই এটা সোর্সৰ নিচিনা কাম কৰিলে ডিস্টাৰবেন্সটো দিবৰ বাবে হয়নে দেখিছা সো ঠিক তেনে ধৰণে এই সোর্সটোৰ পৰা প্ৰথম ৱেভ ফ্ৰণ্ট এটো বনিলে নেক্সট ৱেভ ফ্ৰণ্ট মানে বেলেগ একো নহয় তুমি এনেকৈ ভাবা যে লাইটৰ ৱেভ যেটো আমি প্ৰপাৰ্টি আছে হেতু আমি এই চেপ্টাৰটো পঢ়িবলৈ গৈ আছো এটা চেপ্টাৰ আমি পঢ়িম যেটো আছে ডুৱেল নেচাৰ অফ ৰেডিয়েশন এণ্ড মেটাৰ তাত আমি গম পাম যে লাইটৰ দুটা নেচাৰ আছে পাৰ্টিকল নেচাৰ এণ্ড ৱেভ নেচাৰ এই চেপ্টাৰটোত আমি ৱেভ নেচাৰটো পঢ়ি আছো আসলতে লাইটটো এটা ৱেভ হয় বুজি পাইছা সো এই যে এই ৱেভটো তাৰ পিছৰ ৱেভটো বনাব এই ৱেভটোৱে তাৰ পিছৰ ৱেভটো বনাব তেতিয়া এই ৱেভটোৰ প্ৰতিটো পইণ্টে এটা সোর্সৰ নিচিনা কাম কৰিব বুজি পাইছানে কথাটো সেই কথাটো হাইজেনে ক'লে যে হাইজেন প্ৰিন্সিপলৰ মতে ইচ পইণ্ট অন এ ৱেভ যিকোনো এটা ৱেভত থকা ধৰি লোৱা এই ৱেভটো সেকেন্ড ৱেভটোৰ কথা ক'ল তাৰ ইচ পইণ্ট তাৰ মানে প্ৰতিটো পইণ্ট ইয়াত থকা এই প্ৰতিটো পইণ্ট হা wave front কি বুলি কৈছে each point on a wave front is a source of secondary waves তাৰ পিছৰ যিবিলাক wave মানে বনিব এটো কৈছে secondary wave টোৰ এটা source নিচিনা কাম কৰে এই প্ৰতিটো পইণ্টে এটা source নিচিনা কাম কৰে বুজি পাইছা এই wave front টো কেনেকৈ ফৰ্ম হ'ল কিছুমান পইণ্ট লগ লাগি ফৰ্ম হৈছে ইয়াত যদি এই পইণ্টটো আছে সাপোজ এই পইণ্টটো ই বনাইছে তাৰ মানে এই পইণ্টটোৱে বনাইছে এই পইণ্টটোৱে বেলেগ এটা পইণ্ট এই পইণ্টটোৱে বেলেগ এটা পইণ্ট এই পইণ্টটো এটা বেলেগ এটা পইণ্ট বনাব কি পইণ্ট বনাব তাৰ মানে এই ডিস্টাৰবেন্সটো তালৈকে যাব এই ডিস্টাৰবেন্সটো তালৈকে যাব এই ডিস্টাৰবেন্সটো তালৈকে যাব তাকে মই এটা পইণ্ট বুলি কৈছো হে গুটেই ডিস্টাৰবেন্সৰ পৰা যেতিয়া লগ লাগি যাব আমি কি পাই যাম তাত আমি পাই যাম সেকেন্ডাৰী ৱেভ এটো কয় সেকেন্ডাৰী ৱেভ এটো কয় প্ৰাইমাৰী ৱেভ বুজি পাইছা প্ৰথম যেটো ৱেভে বনাব হেতু প্ৰাইমাৰী যাক বনাব হেতু সেকেন্ডাৰী ৱেভ which add up to give a wave front any later time এই যিবিলাক পইণ্ট আছে সেই পইণ্টবিলাক এড আপ হ'ব একেলগ হৈ তাৰ পিছ মুহূৰ্তৰ যেটো ৱেভ ফ্ৰণ্ট হেতু বনাব যেনেকৈ ধৰি লোৱা ইয়াৰ পিছত তুমি ক'লা যে এই পইণ্টৰ বাবে এই পইণ্টৰ বাবে এই কেনেকৈ গোটেই পইণ্টৰ পৰা তুমি পালা সেই পইণ্টৰ পৰা যেতিয়া এড আপ হ'ব একেলগ হ'ব তেতিয়া পিছ মুহূৰ্তৰ যেটো ৱেভ ফ্ৰণ্ট সেই ৱেভ ফ্ৰণ্টটো তাৰ মানে বনাই দিব কথাটো বুজি পালো নে ক্লিয়াৰ সুপাৰ ক্লিয়াৰ এইটো হৈছে হাইজেন্স প্ৰিন্সিপল বাট ইয়াক আমি আৰু অকণমান ডিটেইলত এতিয়া ড্ৰ কৰি বুজিব লাগিব দেই ইয়াত বুজিবলগীয়া বস্তু যথেষ্টখিনি আছে হ'ব ডান थोड़ा पानी पी लेते हैं बोलो पानी बोतल दो হৈছে বিন্দাস বুজি আছো সবে স্যার এই প্ৰিন্সিপলটো আমাক কি ক'ব খুজিছে এই প্ৰিন্সিপলটো আমাক এটো ক'ব খুজিছে যেটো মই মাত্ৰ ক'লো যে প্ৰতিটো সোর্সে এটো এটা মেইন সোর্স ন ই যেটো ৱেভ ফ্ৰণ্ট বনাব সেই ৱেভ ফ্ৰণ্টে তাৰ পিছৰ ৱেভ ফ্ৰণ্টটো বনাব এই ৱেভ ফ্ৰণ্টে তাৰ পিছৰ ৱেভ ফ্ৰণ্টটো বনাব এই কথাটো এই প্ৰিন্সিপলটোৱে মেইনলি ক'ব খুজিছে এতিয়া আমি আৰু ডিটেইলত বুজিম ইয়াত চোৱা এজাম্পশনস আমি যিবিলাক বস্তু এজিউম কৰো তাক কোৱা এজাম্পশন সো যিকোনো কিছুমান প্ৰিন্সিপলৰ ক্ষেত্ৰত কিছুমান বস্তু ধৰা বন্ধা কিছুমান বস্তু থাকে এজাম্পশনস বুলি কোৱা হয় সেইবিলাক বস্তু এই যেটো আমাৰ ল আছে বা প্ৰিন্সিপল আছে এই যেটো ধৰ্ম আছে হাইজেনৰ হেতু ধৰ্মত কি প্ৰিন্সিপল আছে চাই লোৱা এজাম্পশনস আছে চাই লোৱা প্ৰথমটো হ'ল each point on the wave front acts as a fresh source of new disturbance called secondary waves or wavelets এই বস্তুটো যেটো মই এতিয়া কৈ গলো হেখিনি মানে সামাৰাইজ কৰি দিয়াৰ নিচিনা হৈছে এক মিনিট মই আমাৰ ক্লাছ নোটটোত অলপমান বস্তু এক্সট্ৰাকে ইয়াত আছে মই হেখিনি তোমালোকক দেখাই যাম হ'ব পিপিটি টোৰ বাহিৰো ক্লাছ নোট একবাৰ উলিয়াই ল'ব দিয়া চেপ্টাৰ 10 ওকে ঠিক আছে সো একিনলৈকে সবে ধুনীয়াকৈ বুজি আছো চাগে ন I hope তোমালোকে বুজি আছা কনসেপ্টখিনি দিবলে অকনমান দিগদাৰ তোমালোকলে এই গুটে বস্তুখিনি ভিজুৱেলাইজ কৰাবলৈ দিগদাৰ কিয়নো আমি অপটিক্সটো
যিমানখিনি বস্তু এতিয়ালৈকে ডিসকভাৰ হৈছে লাইটৰ ক্ষেত্ৰত আৰু তাতকে বহুত বেছি বস্তু ডিসকভাৰ হ'বলৈ এতিয়াও বাকি আছে কিহৰ কাৰণে বাকি আছে ফেনোমেনাবিলাক বিকজ আমি নাজানো এটা মানে এতিয়ালৈকে লাইটৰ যিবিলাক ফেনোমেনা তোমালোকে এতিয়ালৈকে পাইছা তাৰ ওপৰতো আৰু বহুত কিবা কিবি হয়তো ফেনোমেনা ওলাব পাৰে যিবিলাক ফেনোমেনা এতিয়ালৈকে সাইন্টিষ্টসকলে ডিসকভাৰ কৰিবই পৰা নাই বিকজ এই বস্তুবিলাক ভিজুৱেলাইজ কৰিবলৈ বহুত বেছি দিগদাৰ অকণমান থিওৰিটিকেল নিচিনা হৈ যায় তুমি বক্স এটা লৈছা তাক ফোর্স দিছা বুলি তুমি বক্স এটা কি মানুহ এটা ঠেলি দিয়াটো বুজাবলৈ খুব সহজ বুজি পাইছা সেইকাৰণে মই পাথৰটো লৈ হে ওয়েভ ফ্ৰণ্টটো মই দেখালো পাথৰটো পানীত পৰাই দিলে সাৰ্কেল বিলাক আদাৰৱাইজ এই বস্তুটো ইমাজিন কৰাই দিবলৈ বহুত দিগদাৰ তাৰ মানে কথাটো বুজি পাইছা অলপমান থিওৰিটিকেল হয় পইণ্টছ বিলাক হ'ব চোৱা each point on a wavefront acts as fresh source এই সোর্সটোৰ ওপৰত এই পিছত এইটো তুমি wavefront পালা এই wavefrontor ওপৰত প্ৰতিটো পইণ্টে ফ্ৰেছ সোর্সৰ নিচিনা কাম কৰে যাক আমি কি বুলি কওঁ সেকেন্ডাৰী waves বা wavelets বুলি কওঁ নিউ ডিস্টাৰবেন্স ইয়াক আমি সেকেন্ডাৰী waves or wavelets এবিলাক হৈছে wavelet সো এটো হৈছে এটা সেকেন্ডাৰী wavelet এই সোর্সটোৰ পিছত তাৰ পিছত the secondary wavelets spread out in all directions with the speed of light in given medium যেটো মিডিয়াম আছে ধৰি লোৱা তুমি বায়ুত যাবলৈ দিছা লাইটটো তুমি পানীত টৰ্চ এটা মাৰি দিছা পানীৰ ভিতৰত লাইটটো ফ্লো কৰিছে সো হে ওয়েভ ফ্ৰন্ট বিলাক যেতিয়া পানীৰ ভিতৰটো কি হ'ব লাইটটো এটা ভেলোসিটি থাকিব বায়ুত যেতিয়া গৈছে বায়ু মিডিয়াম এয়াৰ মিডিয়াম তাত এটা কি থাকিব লাইটৰ কি থাকিব ভেলোসিটি থাকিব ভেকুয়ামত এটা ভেলোসিটি থাকিব গ্লাছত এটা ভেলোসিটি থাকিব মিডিয়াম চেঞ্জ হলে ভেলোসিটি বেলেগ হয় হেতু কাৰণে তো ৰিফ্লেকশন আহে সো কোৱা হৈছে যে সেকেন্ডাৰী ওয়েভলেটস স্প্রেড আউট ইন অল ডিৰেকশনস এই যে সেকেন্ডাৰী ওয়েভলেট বিলাক হেবিলাক সব ডিৰেকশনতে স্প্রেড হৈ যাব কিমান স্পিডত উইথ দা স্পিড অফ লাইট ইন দ্যাট গিভেন মিডিয়াম লাইটৰ স্পিডত হে মিডিয়ামটো ধৰিলা পানীত লাইটৰ যেটো স্পিড হেতু স্পিডত যদি মিডিয়ামটো ওয়াটাৰ হয় সো ওয়াটাৰত লাইটৰ যেটো স্পিড হেতু স্পিডত ইয়াৰ পিছৰ ওয়েভ ফ্ৰন্টটো বনিব তাৰ পিছৰ ওয়েভ ফ্ৰন্ট তাৰ পিছৰ ওয়েভ ফ্ৰন্ট কথাটো বুজি পাইছা নাই সো এই ইয়াৰ পৰা ইয়ালৈকে এই নেক্সট ওয়েভ ফ্ৰন্টটো বনুতে যেটো মানে স্পিড কিমান স্পিডত বনিব সাৰ্প খুব লাহে লাহে বনিব খুব স্পিডত বনিব কিমান স্পিডত বনিব এই মিডিয়ামটোত লাইটৰ স্পিড যিমান হ'ব কিমান স্পিডত বনিব বস হেতুৱে কথা হেতু হৈছে সেকেন্ড এজাম্পশন থাৰ্ড এজাম্পশনটো কি ক'লে the new wave front at any later time ধৰি লোৱা এই ওয়েভ ফ্ৰন্টৰ পিছৰ লেটাৰ টাইম মানে তাৰ পিছ মুহূৰ্তত যেটো নতুন এটা ওয়েভ ফ্ৰন্ট বনিব is given by the forward envelope এটো বহুত ইম্পৰ্টেন্ট বস্তু forward envelope মানে কি হয় চোৱা এটো মই ধুনিয়াকৈ বুজাই দিছো চোৱা ধৰি ললা এটো এটা সোর্সৰ বাবে তুমি কলা যে এটো এটা ওয়েভ ফ্ৰন্ট এটা মই কলো যে এই ওয়েভ ফ্ৰন্টত থকা প্ৰতিটো সোর্সে কিহৰ নিচিনা কাম কৰিব প্ৰতিটো পইণ্টে কিহৰ নিচিনা কাম কৰিব এটা সোর্সৰ নিচিনা কাম কৰিব হলনে এতিয়া তুমি ইমাজিন কৰিব পাৰা যে এই পইণ্টটোক আমি সেন্টাৰ হিচাপে লৈ কিছুমান স্ফিয়াৰ ইমাজিন কৰিব পাৰো চোৱা এটো এটা স্ফিয়াৰ হ'ব পাৰে এটো এটা স্ফিয়াৰ হ'ব পাৰে এটো এটা স্ফিয়াৰ হ'ব পাৰে এবিলাক আমি কি ইমাজিন কৰিব পাৰো এটা স্ফিয়াৰ স্যাৰ স্ফিয়াৰ কিয় ইমাজিন কৰিছে বিকজ আমি কৈছিলো যে পইণ্ট চাৰ্জৰ কাৰণে ওয়েভ ফ্ৰন্ট বিলাক কেনেকুৱা শেপৰ হয় স্ফেৰিকেল শেপৰ হয় বুজি পাইছো স্ফেৰিকেল শেপৰ হয় এতিয়া তুমি ইয়াৰ পৰা ধৰি লোৱা যিমানটো ডিসটেন্স গল হা সমান ডিসটেন্স যিমানটো ডিসটেন্স ইউ যাব হিমানটো ইউ যাব সেই ডিসটেন্সক ৰেডিয়াস হিচাপে লৈ তুমি এটা স্ফিয়াৰ ড্ৰ কৰিলা ওয়েভ ফ্ৰন্টটো তেনেকুৱা হ'ব এতিয়া এই স্ফিয়াৰটোৰ এই সাইডে নাহিবা তুমি যদি কৈছা যে সোর্সটোৰ পৰা লাইটটো এফালে ট্ৰেভেল কৰিছে এই স্ফিয়াৰটোৰ তুমি এই সাইড কেটা তুমি চোৱা অকল এই সাইড গিটা চোৱা এইটো চোৱা এইবিলাক এই ওয়েভ ফ্ৰন্ট বিলাক তুমি চোৱা হা ব্যাক সাইডলে নাহিবা কিয়নো এফালৰ পৰা এফালে ওয়েভটো ট্ৰেভেল কৰিছে এতিয়া এই স্ফিয়াৰ বিলাকৰ এই পইণ্ট বিলাকত যদি তুমি টেনজেন্ট ড্ৰ কৰা কি ড্ৰ কৰা তুমি যদি টেনজেন্ট চোৱা এডাল টেনজেন্ট স্পৰ্শক এডাল টেনজেন্ট এডাল টেনজেন্ট এইবিলাক হৈছে টেনজেন্ট এতিয়া মইটো ইয়াত কেটা মানে পইণ্ট দেখাইছো ইয়াতটো কন্টিনিউয়াসলি পইণ্ট আছে সব পইণ্টৰ বাবে স্ফিয়াৰ বিলাক আকি যদি তুমি টেনজেন্ট বিলাক আকি দিয়া কেনেকুৱা হ'ব গম পোৱা তুমি ইয়াত এনেকুৱা এটা নেক্সট এটা কাৰ্ভ লাইন পাই গলা সো এইটোকে কোৱা হয় এনভেলপ মানে কি হয় মই ইয়াত এক্সট্ৰাকে লিখি দেখাইছো tangential surface in the forward direction তাৰ মানে কি যে এই পইণ্ট সোর্সটো এটা পইণ্ট এই পইণ্টটো এটা পইণ্ট সোর্স নিচিনা কাম কৰিব ইয়াৰ কাৰণে তুমি স্ফিয়াৰ এটা ড্ৰ কৰা ইয়াৰ কাৰণে স্ফিয়াৰ সেই স্ফিয়াৰ বিলাকৰ আগফাললে ফৰৱাৰ্ড ডিৰেকশনত তুমি যেতিয়া কি কৰিবা টেনজেন্ট ড্ৰ কৰিবা সেই টেনজেন্ট বা একেলগ হৈ যেটো দিব এখন টেনজেন্সিয়াল সারফেস হ'ব তাক আমি কি বুলি কম ফৰৱাৰ্ড এনভেলপ যেহেতু ব্যাকওয়াৰ্ড হৈছে এটো ফৰৱাৰ্ড হৈছে এটো যেটো ডিৰেকশনত লাইটে প্ৰপাগেট কৰিব এটো ফৰৱাৰ্ড ডিৰেকশন সো ফৰৱাৰ্ড ডিৰেকশনত কি কৰিব এটা টেনজেন্সিয়াল সারফেস তাক আমি এনভেলপ বুলি
কম সো কোৱা হৈছে যে নিউ যেটো ওয়েভ ফ্ৰন্ট হ'ব পিছ মুহূৰ্তত সেইটো আমি এই এনভেলপটোৰ দ্বাৰা দিম এই টেনজেন্সিয়েল সাৰফেসখনৰ দ্বাৰা দিম আৰু তোমাৰ মনত কোৱেশ্চন আহিব পাৰে ন যে নেক্সট ওয়েভ ফ্ৰন্টটো স্যাৰ কেনেকৈ বনিব সাপোজ ইয়াৰ নেক্সট ওয়েভ ফ্ৰন্টটো কেনেকৈ বনিব তুমি এনেকৈ ভাবা যে এতিয়া ইয়াৰ প্ৰতিটো পইণ্টে এই পইণ্টৰ বাবে এইটো এই পইণ্টটো এইটো এটা এই পইণ্টটো এইটো এটা নতুন এটা সোর্স বনোৱাৰ নিচিনা হৈ গ'ল এটা এই সোর্সটো ওয়েভ ফ্ৰন্ট বনিব ন স্ফেৰিকেল ওয়েভ ফ্ৰন্ট বিলাক বনিব ন নবনিব হা বনিব এই স্ফেৰিকেল ওয়েভ ফ্ৰন্টত এই স্ফিয়াৰ বিলাকৰ ওপৰত তুমি যদি টেনজেন্ট বিলাক ড্ৰ কৰা আকৌ তুমি এটা এনেকৈ কি পাবা টেনজেন্সিয়েল সাৰফেস পাবা তেনেকৈ ধৰণে আগফালৰে কি বনি গৈ থাকিব ওয়েভ ফ্ৰন্ট বিলাক বনি বনি গৈ থাকিব এই তিনিটা হৈছে হাইজেন্স প্ৰিন্সিপলৰ এজাম্পশন লিখিবলৈ আহিব 3 মাৰ্কস আহিব ডাইৰেক্টলি লিখিবলৈ আহিব ৰাইট ডাউন দা এজাম্পশনস অফ হাইজেন্স প্ৰিন্সিপল প্ৰথমটো কি গম পালা যে ওয়েভ ফ্ৰন্টৰ প্ৰতিটো পইণ্টে এটা ফ্ৰেছ সোৰ্সৰ নিচিনা কাম কৰিব প্ৰতিটো পইণ্টে এটা সোৰ্সৰ নিচিনা কাম কৰিব of new disturbance যি নতুন disturbance তো বনাব তাৰ মানে বুজি পাইছা এটা কি বুলি কোৱা হয় সেকেন্ডাৰী ওয়েভস অর ওয়েভলেটস এইবিলাকক আমি ওয়েভলেট বা সেকেন্ডাৰী ওয়েভ বুলি কম প্ৰতিটোই একচুয়ালি এটা সেকেন্ডাৰী ওয়েভ এটো হৈছে প্ৰাইমাৰী সোর্স প্ৰাইমাৰী ওয়েভলেট বুলি নাথাকে হা এটো প্ৰাইমাৰী সোর্স মতনি কোডে এনেকে কোৱা গৈছিল এটো প্ৰাইমাৰী এটো সেকেন্ডাৰী প্ৰাইমাৰী সোর্স এটোই বাকি ওয়েভ ফ্ৰন্ট বিলাক সব আমি সেকেন্ডাৰী বুলি কম বিকজ প্ৰাইমাৰী মানে মেইন যেটো সোর্স অৰিজিনাল যেটো সোর্স হেটো এটোই এইবিলাক সব সেকেন্ডাৰী সোর্স তাক আমি সেকেন্ডাৰী ওয়েভলেট বুলিও কম হেটো হৈছে সেকেন্ড এজাম্পশন থার্ড এজাম্পশন তো আমি সেকেন্ড এজাম্পশন তো কি আছিল যে the secondary wavelets spread out in all direction with speed of light in that given medium এই যে ওয়েভ ফ্ৰন্ট বিলাক যে সব ফালে বিয়পি যাব কিমান স্পিডত যাব হে মিডিয়ামটোত লাইটৰ যেটো স্পিড হেটো স্পিডত যাব স্যাৰ স্ফিয়াৰ কিয় দিলে হেটো মই বুজাইছিলো স্ফেৰিকেল ওয়েভ ফ্ৰন্টত যে পইণ্ট সোর্সৰ বাবে সব ফালে r ডিসটেন্স বুলি যদি কোৱা হে পইণ্ট বিলাক জয়েন কৰি দিলে এটা স্ফিয়াৰে পাবা হেটো কাৰণে লাস্ট পইণ্টটো দা নিউ মানে এইবিলাক কি হয় লোকাস হয় ন লোকাসক আমি ওয়েভ ফ্ৰন্ট কৈছো লোকাস মানে কি এই পইণ্টৰ পৰা সব ডাইৰেকশনত থকা পইণ্টৰ সমষ্টি সব ডাইৰেকশনত সেম ডিসটেন্সত সো হে পইণ্ট বিলাক জয়েন কৰিলে স্ফিয়াৰে পাবা লাস্ট পইণ্টত কি বুলি কোৱা হল যে এই নতুন যেটো ওয়েভ ফ্ৰন্ট বনিব ইয়াৰ পিছত ইয়াৰ টু কেনেকৈ বনিব এইবিলাক সব এটা এটা টেনজেন্সিয়েল সাৰফেস আৰু টেনজেন্সিয়েল সাৰফেস কেনেকৈ হয় হেতু মই ইয়াত বুজাই দিলো যাক আমি ফৰৱাৰ্ড এনভেলপ বুলিও কম বুজি পাইছা ওকে নেক্সট এটা আহিছো হাইজেন্স কনস্ট্ৰাকশন এটো মেবি আমাৰ আজিৰ ক্লাছটোৰ লাষ্ট টপিক হ'ব ইয়েস হাইজেন্স কনস্ট্ৰাকশন সো ইয়াত আমি এই আজি আমি ক্লাছটোত একেটা ডায়াগ্ৰামকে বাৰে বাৰে আঁকি থকা নিচিনা লাগিছে কিন্তু চাবা আমি প্ৰতিটো ডায়াগ্ৰামতে এটা নতুন বস্তু আমি বুজি পাই গৈ আছো প্ৰতিটো ডায়াগ্ৰামতে এতিয়া মই আকৌ হাইজেন্স প্ৰিন্সিপলটো আকৌ তেনেকুৱা ধৰণৰ ডায়াগ্ৰামটো আঁকিম বাট আমি ইয়াত নতুন আকৌ বস্তু এটা বুজি পাম সো তুমি এনেকে বুজি পোৱা যে এটা ওয়েভ ফ্ৰন্ট মই তোমাক দেখাইছো হা এটো হৈছে এটা ওয়েভ ফ্ৰন্ট আৰু ওয়েভ ফ্ৰন্টটো হৈছে AB এই ওয়েভ ফ্ৰন্টটো হৈছে AB এতিয়া AB ওয়েভ ফ্ৰন্টটোত আমি হাইজেন্স প্ৰিন্সিপলৰ মতে তাৰ প্ৰতিটো পইণ্টে কিহৰ নিচিনা কাম কৰিব এটা ফ্ৰেছ সোৰ্সৰ নিচিনা সো তুমি ইয়াৰ ওপৰত পইণ্ট বিলাক দেখাই দিয়া ধৰি লোৱা এটো স্মল a পইণ্ট হা এটো স্মল b পইণ্ট এটো স্মল এইবিলাক সবে নিজে নিজে ধুনীয়াকৈ এবাৰ আঁকি চাবা নহলে পৰীক্ষাত গৈ একদমে আঁকিব নোৱাৰিবা দেই সো এইবিলাক কিছুমান স্মল পইণ্ট দেখাইছো কিয়নো প্ৰতি এই পইণ্ট বিলাক লৈ গৈ হে এই সাৰফেসটো বনিছে সো এই ওয়েভ ফ্ৰন্টটো বনিছে আমি এটা এটা পইণ্ট ইয়াতে দেখাইছো হ'ব এটা পইণ্ট সাৰ যেতিয়া তুমি ড্ৰ কৰিবা তেতিয়া তুমি কবা যে সাৰ তাৰ কাৰণে কি বনিব স্ফিয়াৰ বনিব কি বনিব তাৰ কাৰণে স্ফিয়াৰ বনিব ফাৰ্স্ট পইণ্টটো কি লিখা আছে let AB be its position at any instant of time আমি এটা ওয়েভ ফ্ৰন্টৰ যিকোনো এটা সময়ত ওয়েভ ফ্ৰন্টটো সাপোজ AB টো হৈছে পজিশন আমি কোনটো পজিশন বুলি ধৰি ললো AB হৈছে এটা ওয়েভ ফ্ৰন্টৰ পজিশন যিকোনো এটা সময়ত নেক্সট পইণ্টটো the region on its left has received the wave front while region on its right is undisturbed তুমি সোৱা তুমি ইয়াতে পাথৰ এটা পেলাই দিলা পাথৰটো পৰাৰ পিছত এনেকে ধৰণে তুমি ইয়াতে ঢৌ বিলাক পাবা এই ঢৌ বিলাকক তুমি অকল হে সাইডটো কনসিডাৰ কৰিছা সাপোজ এই সাইডটো হয়নে ওয়েভ ফ্ৰন্ট বিলাক তেনেকুৱা লাগিছে সো এই সাইডটোত তুমি কবা যে এতিয়া ঢৌ বিলাক কোন ফালে বনি যাব এই ঢৌটোৰ পিছত এই ফালে ঢৌ বনিব নে হে ফালে বনিব হে ফালে তাৰ পিছত নতুন এটা এই ফালে তাৰ পিছত নতুন এটা এই ফালে সো তুমি কবা যে ইয়াৰ ৰাইট সাইডটো এতিয়ালৈকে ডিস্টার্ব হোৱা নাই হি লাহে লাহে ডিস্টার্ব হোৱা নাই মানে কি নতুন ঢৌ বিলাক তাত লাহে লাহে বনি গৈ আছে আৰু লেফট সাইডটোত অলৰেডি ঢৌ বনি গৈছে লেফট সাইডটোৱে পাথৰটো পোৱাৰ বাবে যেটো ডিস্টারবেন্স পাব লাগে হেতু অলৰেডি পাই গৈছে আৰু ৰাইট সাইডলৈ হি ট্ৰেভেল কৰি আছে সো ঠিক তেনে ধৰণে ইয়াত আমি কি কম যে region on its left has received the wave while region on the right is undisturbed ইয়াৰ লেফট সাইডে হি ওয়েভটো অলৰেডি ৰিসিভ কৰিছে আৰু ৰাইট সাইডটো আনডিস্টার্ব হৈ আছে এনেকে ধৰণে ধৰিলো তাৰ পিছত কোৱা হৈছে
According to Huygens principle, Huygens principle মতে each point on AB ৰ ওপৰৰ প্ৰতিটো পইণ্টে কি কৰিব become a source of secondary disturbance প্ৰতিটো পইণ্টে Huygens principle মতে কি কৰিব এটা সোৰ্সৰ নিচিনা কাম কৰিব কেনেকুৱা সোৰ্স secondary disturbance তাৰ মানে প্ৰথম disturbance টো এই সোৰ্সটোৱে বনালে তাৰ next disturbance টো সো তাৰ next originally বনোৱা নাই হেকাৰণে secondary word টো লগোৱা হৈছে primary আৰু secondary primary means একদম original secondary means যে original নহয় তাৰ মানে এই source কিটা original নহয় original source এটোহে আছিল কথাটো বুজিছো to find a new wavefront after time t we draw spheres of radii ct from each point ab এটো বহুত বেছি important point এটোৱে বুজিব লাগে এতিয়া মই কি কৰিম চাবা মই ইয়াত কিছুমান sphere draw কৰিম আৰু sphere টো radius টো মই লম ct স্যাৰ কিহৰ কাৰণে ললে এটো মই ধৰিলো এই মিডিয়ামটোত যেটো স্পিডত হি ট্ৰেভেল কৰিছে সেই স্পিডটো হৈছে c লাইটে যেটো স্পিডত ট্ৰেভেল কৰে এই মিডিয়ামটোত c আৰু সাপোজ ইয়াৰ পৰা t টাইম আগবাঢ়ি গৈ ধৰিলা তুমি এটা স্পিডত গৈ আছা t টাইমৰ পিছত কিমান ডিসটেন্স গৈ পাবা তেতিয়া তোমাৰ ওচৰত এটা ফৰ্মুলা আছে যেটো হৈছে s = vt এটা তুমি লিখা ct যদি স্পিডটো তুমি c বুলি কৈছা গতিকে এই পইণ্টটোৱে t টাইমত কিমান দূৰ আগবাঢ়ি যাব তুমি কবা স্যাৰ ct ect সো এই প্ৰতিটো পইণ্টে কিমান দূৰ আগবাঢ়ি গল ct ডিসটেন্স আগবাঢ়ি যাব না যদি t টাইমত যদি c ভেলোসিটিৰে যায় ct ডিসটেন্স আগবাঢ়ি যাব ডিসটারবেন্স টো আগবাঢ়ি গৈ থাকিব এফালে পাথৰটোৱে ঢৌটো তুলিলে তাৰ পিছত নেক্সট ঢৌটো তাৰ পিছত নেক্সট ঢৌটো আগবাঢ়ি গৈ থাকিব যেটো ডিসটেন্স ট্ৰেভেল কৰিব t টাইমত হেতু হ'ব ct কোৰ পৰা আহিলে স্যাৰ s = vt এতিয়া এই ct টোক ৰেডিয়াস হিচাপে লৈ তুমি কি কৰিব পাৰা ইয়াতে কিছুমান স্ফিয়াৰ ড্ৰ কৰিব পাৰা এটো সাৰ্কেল নিচিনা লগাত দেখিছে মানে দেখাত লাগিছে কিন্তু একচুয়ালি কি হয় স্ফিয়াৰ হয় 3 ডাইমেনশনালি যদি ইমাজিন কৰা এবলা কি হ'ব প্ৰতিটো এটা স্ফিয়াৰ হ'ব সো এইখিনি Huygens কনস্ট্ৰাকচন আমি ড্ৰ কৰি আছো ওয়েভ ফ্ৰন্ট টো কেনেকৈ বনিব এই যে টেনজেনশিয়াল সাৰফেস কোন আকি দেখাইছিল একমা আৰু ভালকে এটা আকি দেখাম তাৰ কথাটো বুজিবালা এতিয়া আমি ইয়াৰ নেক্সট পইণ্টত কি বুলি কৈছে আমি সোৱা আমি গম পালো অলৰেডি যে লেফট সাইডটোত কি হৈছে অলৰেডি ডিস্টার্ব হৈ গৈছে এটা প্ৰপাগেট কোনফালে কৰি আছে ৰে টু ডাইৰেকশন কোনফালে হ'ব এফালে হি আমি নেক্সট ওয়েভ ফ্ৰন্ট টো এফালে আকিম এফালে না কথাটো বুজিলা নেক্সট পইণ্টত আমাক কি কৈছে চাবা হা আমাক কৈছে if we draw a common tangent to all these spheres we obtain the new position of the wavefront at later time which is cd এটা ইয়াৰ এফালে যিখন wavefront তুমি পালা হেতেন হেখন হৈছে এইখন কি পালা হেতেন তুমি হেখন এই wavefront খনক আমি কি বুলি কৈছো ef বুলি কৈছো বাট ef খন মই অলৰেডি পাই আহিছো এটো মই আকিবলে ব্যাক সাইডে আকিব মোৰ দৰকাৰ নাই ফৰৱাৰ্ড কৰিব লাগে সো এইফালে এই গুটেই পইণ্ট বিলাকৰ ওপৰত যেতিয়া তুমি টেনজেন্ট বিলাক যেতিয়া এনেকে ড্ৰ কৰিবা ন এই গুটেই টেনজেন্ট বিলাক যেতিয়া তুমি লগ কৰিবা তেতিয়া তুমি ইয়াত পাই যাবা হে ফৰৱাৰ্ড এনভেলপ যেটো আমি টেনজেন্সিয়াল সাৰফেস বুলি কৈছো এই পইণ্টৰ ডিস্টারবেন্স তাত গল এটা নতুন পইণ্ট পালা b টোৰ বাবে b ড্যাশ c ৰ বাবে c ড্যাশ d ৰ বাবে d ড্যাশ e ৰ বাবে e ড্যাশ f বাবে f ড্যাশ বুজি পাইছানে সো এই a পৰা a ড্যাশলৈকে যোৱাৰ যেটো টাইম মানে যেটো ডিসটেন্স কভাৰ কৰিলে কিমান ct কোৰ পৰা পালা s = vt সেম মিডিয়াম c স্পিডেৰে হৈতে গৈছে লেফট সাইড ডিস্টার্ব হৈ যোৱা মানে কি বুজাইছে ওকে লেফট সাইড ডিস্টার্ব হোৱা মানে এটো বুজাইছে সোর্সটো আসলে এটো পোহৰটো ইয়াৰ পৰা গৈ তাত পাইছে সো ইয়াৰ পৰা গৈ পোহৰটো তাত পাইছে তাৰ পিছত তালে যাব ইয়াৰ পৰা গৈ তাত পাওঁতে এই মাজৰ এখিনি বস্তু অলৰেডি পোহৰটো পাই গৈছে তাৰ মানে সেই কথাটোৱে বুজাইছে তুমি সাপোজ আকৌ মই এক্সাম্পলটো দিও গুৱাহাটীৰ পৰা তুমি শিৱসাগৰ গৈছা ন শিৱসাগৰ গলে তুমি গৈ সাপোজ তুমি কি পালা গৈ তুমি সাপোজ গোলাঘাট বা তুমি কাজিৰঙা পালা ঠিক আছে সো কাজিৰঙা পোৱাৰ আগতে তুমি খানাপাৰা পাই যাবা না নযোৱা মোক হেতু কথা কৈ দিয়া হা খানাপাৰা তুমি পাই যাবা নগাঁও তুমি পাই যাবা হয়নে সো তুমি যাব খুইছা গুৱাহাটীৰ পৰা শিৱসাগৰলে সো তুমি গৈ অলৰেডি কাজিৰঙা পাই গৈছা ইট মিন্স তুমি নগাঁও পাই গৈছা তাৰ মানে বা তুমি খানাপাৰা পাৰ হৈ গৈছা তাৰ মানে সো তুমি এই সোর্সটোৰ পৰা গৈ হে পজিশনটো পাইছা তুমি ইয়াৰ পৰা এইখিনি লাগে এইখিনি ৰাস্তা অলৰেডি পোহৰটো পাই গৈছে তাৰ মানে অৰ্থাৎ ডিস্টার্ব হৈ গৈছে ডিস্টার্ব মানে ডিস্টারবেন্স মানে কি আমি ডিস্টারবেন্স বুলি বাৰে বাৰে কিয় কৈ আছো লাইটটোক আমি এটা ওয়েভ নিচিনা ইমাজিন কৰিছো পাথৰটো পেলাই দিছো মানে আমি ৰৈ থকা পানীখিনিক ডিস্টার্ব কৰিছো ডিস্টার্ব মানে এতিয়া পানীখিনি ৰৈ থকা নাই এটা দুলিছে মানে পানীখিনি এটা ওয়েভ আহিছে হয় নহয় হেতু ডিস্টার্ব কৰা সো লাইট সোর্সটো ইয়াত কি কৰিব ডিস্টার্ব কৰিব ইট মিন্স কিছুমান ওয়েভ বনাব
লেফট সাইডে অলৰেডি ৱেভ বনি গৈছে আমি তাৰ আগলে বনা ৱেভটোৰ ওপৰতে ফোকাস কৰিছো কথাটো গম পাইছা yes সো এতিয়া এই সোর্সটোৰ বাবে এটো এটা ৱেভ ফ্ৰন্ট আছিল যিকোনো এটা সময়ত তাৰ লেফট সাইডৰ ৱেভ ফ্ৰন্টটো আমাৰ অলৰেডি বনি গৈছে ৰাইট সাইডৰ ৱেভ ফ্ৰন্ট আমি কেনেকৈ বনাইছো এইবিলাক ৰেডিয়াস হিচাপে লৈ যিবিলাক স্ফিয়াৰ ৰাখিছো তাৰ কাৰণে কমন টেনজেন্ট এডাল ড্ৰ কৰিছো হি আমাক দি দিছে ফৰৱাৰ্ড এনভেলপ These lines AA dash, BB dash, CC dash, etc. are perpendicular to both AB and CD. তুমি ইয়াত AB এইটো লাইন CD এটো মই CD নাম দিলো AB আৰু CD দুইটাৰ কাৰণে এইবিলাক হৈছে হেনো বলে পারপেন্ডিকুলার লাইন কোনবিলাক এইবিলাক হৈছে পারপেন্ডিকুলার কিয় এইবিলাক ৰেডিয়ালি আউটওয়ার্ড নিচিনা হৈ আছে সাপোজ মই প্লেন ওয়েভ ফ্রন্ট এটা ক্ষেত্ৰত কওঁ তেতিয়া মই হে পারপেন্ডিকুলার বস্তুটো আৰু ভালকে বুজি পাম সো তুমি এই গুটে পইণ্টখিনি আকৌ এবাৰ তুমি ৰিপিট কৰাৰ নিচিনা হ'ব চাবা হা যে তুমি AB এটা ওয়েভ ফ্রন্ট লৈছা স্যার এটো কেনেকুৱা ওয়েভ ফ্রন্ট মই কলো এটো প্লেন ওয়েভ ফ্রন্ট তো AB ওয়েভ ফ্রন্টৰ ওপৰত থকা যেবিলাক সোর্স হয় হে সোর্স বিলাক কি হয় মই কলো A পইণ্ট B পইণ্ট এই প্ৰতিটোৱে আৰু ঢেৰ আছে আমি একেৰাহে আকি গলে ঢেৰ ওলাব আমি সাপোজ কেইটামান আমি পইণ্ট সোর্স ইয়াতে দেখাই দিছো হল মিডিয়ামটো c স্পিডেৰে হৈছে গৈছে t টাইমত কিমান দূৰ যাব ct ডিসটেন্স গল কিমানটো ডিসটেন্সক ৰেডিয়াস হিচাপে ধৰিলৈ তুমি কি কৰিলা কিছুমান স্ফিয়াৰ ড্ৰ কৰিলা কি ড্ৰ কৰিলা কিছুমান স্ফিয়াৰ ড্ৰ কৰিলা এইবিলাক হৈছে কিছুমান স্ফেৰিকেল ওয়েভ ফ্রন্ট হল এটা এই স্ফিয়াৰ বিলাকৰ ওপৰত তুমি যদি এটা কমন টেনজেন্ট ড্ৰ কৰি ৰাছোৱা এটো এটা টেনজেন্ট এটো টেনজেন্ট এটোটো একদম সহজ হৈ গল টেনজেন্টডাল একদম এটা স্ট্ৰেট লাইন নিচিনাকে দেখি পাবা ইয়াতে একচুয়ালি প্লেন হয় মই কৈছে এটো স্ট্ৰেট লাইন কিন্তু এফালৰ পৰা চাবলৈ গলে এখন সাৰফেস হয় বুজি পাইছা গতিকে তুমি ইয়াত কি দেখিছা এই যিবিলাক লাইন তুমি ইয়াতে দেখিছা এই লাইন বিলাক কোনবিলাক দেখাম এতিয়া এইবিলাক বাৰু পারপেন্ডিকুলার হয় নে নহয় AB ৰো পারপেন্ডিকুলার আৰু CD ৰো পারপেন্ডিকুলার দুইটাৰে পারপেন্ডিকুলার সো ইয়াত আমি বুজিবলৈ সহজ কিয়নো প্লেন সারফেস হয় স্ফেরিকেল সারফেসটো আমি বুজিব পাৰিম আমি ধৰি লম যে এই লাইন বিলাক কি হৈছে ৰেডিয়াল লাইন মানে স্যাৰ তাৰমানে তুমি ভাবা যে সোর্সটো পৰা এনেকে ওলাই গৈছে ৰেডিয়াসৰ পুনে ৰেডিয়াস আকৌ ইয়াত কৰ পৰা আহিলে তাৰমানে তুমি AB টো কমপ্লিট এটা স্ফিয়াৰ বুলি ইমাজিন কৰা এইডাল ৰেডিয়াস হ'ব তুমি CD টো কমপ্লিট এটা স্ফিয়াৰ বুলি ইমাজিন কৰা এইডাল ৰেডিয়াস হ'ব সো এইবিলাক এই লাইন বিলাক কি হ'ব A2 আৰু A2 দুইটা ওয়েভ ফ্ৰন্টৰে পারপেন্ডিকুলার হ'ব এই বস্তুখিনি লিখিছো আৰু এই বস্তুখিনি ইয়াতে বুজাইছো কৈছে along these lines the energy flows from AB to CD AB পৰা এনার্জি CD লে ফ্লো হ'ব ওয়েভ মানে কি হয় ট্রান্সফরমেশন মানে আমি কব পাৰো কি ট্রান্সফার অফ এনার্জি এডাল ৰছী আছে দীঘলীয়া ৰছী এডাল আছে এনেকে ধৰণে A আৰু B মুড তুমি A মুডত যদি এনেকে জুকাৰি দিয়া তুমি কি কৰিলা এটা এনার্জি দিলা হে এনার্জিটো B মুড লৈকে যাওতে ইয়াত কি বনাব এটা ওয়েভ বনাব সো ওয়েভ মানে ট্রান্সফার অফ এনার্জি একো কৰা নাছিল A মুডত তুমি ডিস্টারবেন্স এটা দি ইয়ালে টানি দিলা হে ডিস্টারবেন্সটো আগলে গৈ আছে তাৰ মানে এটা এনার্জি আগলে গৈ আছে হে এনার্জিটো যেটো ট্রান্সফার হয় তাক কোৱা হয় ওয়েভ তাৰ মানে ইয়াৰ পৰা ইয়ালে যদি নেক্সট এটা ওয়েভ বনিছে ইয়াৰ পৰা ইয়ালে এনার্জি ট্রান্সফার হৈছে তুমি নিজে ভাবা পানী এখিনি ৰৈ আছিল এটা ওয়েভ বনিলে পিছৰ ওয়েভটো কিয় বনিব হে পানীখিনি এটা এনার্জি পাব লাগিব হে এনার্জিটো তাৰ আগৰ ওয়েভটোৱে দিছে তাৰ মানে সো এই ওয়েভটো পৰা এই ওয়েভটোলে কোনটো ডাইৰেকশনত এনার্জি ট্রান্সফার হৈছে এই ৰে বিলাকৰ ডাইৰেকশনত হৈছে দ্যাটস অল এইটোৱে হৈছে হাইজেন্স কনস্ট্ৰাকশন ক্লিয়াৰ সুপাৰ ক্লিয়াৰ লিখা আজিৰ কাৰণে আমি ক্লাছটো ইমানতে সামৰিছো হ'ব ঠিক আছে কৰাবলৈ চেষ্টা কৰিম সবে বুজি পালো নে কোৱা সো নেক্সট ক্লাছটো আকৌ আমাৰ এপতে হ'ব এইটো চ্যাপ্টাৰ যে প্ৰথম লেকচাৰটো আমি ইউটিউব লাইভ যোগে কৰিলো আৰু এটো মেবি দুটা ক্লাছ আমাৰ হৈ গল যেহেতু তো দুটা মই কম্বাইন কৰি এটা মানে ৰেকৰ্ডেড ভিডিও নিচিনাকৈ আকৌ ইউটিউবত আপলোড কৰি দিম আৰু এপটো মই আপলোড কৰি দিম যাতে তোমালোকৰ চাবলৈ সুবিধা হয় এটা লাষ্টলি মই জনাই থৈ যাওঁ যে তোমালোকে কোড পাবা আমাৰ এই ক্লাছটোৰ ক্লাছ নোটটো যিসকল ষ্টুডেণ্টে আমাৰ ক্লাছটো এটেন্ড কৰিলা খুব ভাল লাগিলে থ্যাংক ইউ ভেৰি মাচ সো এই ক্লাছৰ ক্লাছ নোটখিনি পাবলৈ তোমালোকে আমাৰ জ্ঞানন টিউচন এপটো ডাউনলোড কৰি ল'বা জ্ঞানন টিউচন এপটো ডাউনলোড কৰোতে কিবা অসুবিধা হ'লে এইকেইটা নম্বৰত আমাক কন্টাক্ট কৰিব পাৰা প্লে ষ্টৰত তোমালোকে পাই যাবা আইফোনত ক্লাছ কৰিব পাৰা ল্যাপটপতো ক্লাছ কৰিব পাৰা এন্ড্ৰইডতো ক্লাছ কৰিব পাৰা যতে ততে কৰিব পাৰিবা ওকে সো এই এপটো ডাউনলোড কৰিলে তাতে তোমালোকে পাই যাবা 12 বেটছত গলে এইখিনি কোর্স থাকিব সো তোমালোকে যেতিয়া কোর্সটোত যাবা তাতে তোমালোকে এনেকে ধৰণে কন্টেন্টত ইয়া কন্টেন্ট অপশনটা থাকিব হা সো কন্টেন্টত যেতিয়া যাবা সাপোজ ক্লাস 12 ৰ তুমি কোর্সটোত গলা কন্টেন্টত গলে তাতে তুমি দেখি পাবা নিউ কন্টেন্ট বুলি নিউ কন্টেন্ট 2025 এবাৰ যেটো এটা সুবিধা দিয়া হৈছে যে জয়েন হোৱাৰ লগালক তোমালোকে ফুল কোর্সটো পাই যোৱা ৰেকৰ্ডেড ফৰ্মত প্ৰিভিয়াস ইয়াৰৰ আকৌ লগতে ক্লাস 11 ৰ যেটো কোর্স এটো কমপ্লিট 100% ফ্ৰী কে দি থোৱা হৈছে 12 বেটছৰ লগত
11ৰ কিবা বস্তু যদি পাহৰিছোঁ চাব পাৰোঁ গৈ পেলাই আৰু নিউ কণ্টেণ্ট 2025ত নতুন ক্লাছবিলাকৰ ৰেকৰ্ডেড ক্লাছবিলাক তুমি পাই যাবা তাতে আমাৰ চেপ্টাৰ 10 বুলি থাকিব চেপ্টাৰ 10ত গৈ নোটছত যাবা তাৰ ফাৰ্ষ্ট যেটো PDF হ'ব সেইটো তোমালোকে ফ্ৰীলি এভেইলেবল কৰিব পৰা মানে ফ্ৰীলি চাব পৰাকৈ মই এভেইলেবল কৰাই দিম আৰু সেইটোৱে হ'ব আমাৰ আজিৰ ক্লাছটো কোৰ্সটোত যাবা এটো কাৰণে কোনো কোৰ্সটো বাই কৰিব নালাগে বাই নকৰাকৈ তোমালোকে ডাইৰেক্টলি গৈ সেই কোৰ্সটো চাব পাৰিবা মই আনলক কৰি ৰাখি দিম হ'ব ঠিক আছে দিয়া থ্যাংক ইউ কেমিষ্ট্ৰি ক্লাছ ঋতুপৰ্ণ ছাৰে যেতিয়া সুবিধা হয় কৰিব আৰু যেতিয়া ক্লাছ কৰা হ'ব আগতীয়াকৈ তোমালোকক জনোৱা হ'ব দেই আজি মই জনাই দিছিলো আগতীয়াকৈ জনাই দিছিলো সো তেনেকৈ ধৰণে জনোৱা হ'ব ঠিক আছে সামৰ তেতিয়া বাই বাই গুড নাইট আকৌ নতুন কিবা কিবি ক্লাছ লৈ প্লানি মাজে মাজে আহি থাকিম এনেকৈ লাইভ ওকে ঠিক আছে থ্যাংক ইউ